নমস্কাৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই শতবৰ্ষ অতিক্ৰম কৰা উপলক্ষে আয়োজিত এই হিন্দু সন্মিলনৰ মঞ্চত উপবিষ্ট সন্মানীয় বিপুলানন্দ চৌধুৰী মহোদয়, আমাৰ সহযোগী বক্তা, আমাৰ সুদীৰ্ঘ দিনৰ সহযাত্ৰী সুশান্ত চৰকাৰ মহোদয়, মঞ্চত উপবিষ্ট তৃষ্ণা হাজৰিকা মহোদয়া আৰু সভাগৃহত উপস্থিত গৰ্বিত হিন্দুত্ব প্ৰেমী সুধীবৃন্দ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই শতবৰ্ষ অতিক্ৰম কৰিছে। আপোনালোকে হিন্দু সন্মিলন আয়োজন কৰিছে, আমাক নিমন্ত্ৰণ কৰিছে সনাতন ধৰ্মৰ, হিন্দু ধৰ্মৰ বিশাল বৈপুল্য, বিশাল বিপুলত্বৰ বিষয়ে বক্তৃতা দিবলৈ। 30 মিনিট বা 40 মিনিটৰ ভিতৰত সনাতন ধৰ্মৰ বিশাল বৈপুল্য, বিশাল বিপুলত্বৰ বিষয়ে বক্তৃতা দিয়াটো অন্তত আমাৰ দৰে অভাজনৰ বাবে একেবাৰে পৰ্বতত কাছকণী বিচৰাৰ দৰে ঘটনা। আমাৰ মহাপুৰুষ শংকৰদেৱৰ দৰে সেই প্ৰতিভাও নাই যে এনিশাৰ ভিতৰতে সমগ্ৰ ভাগৱতক আমি ভুৰুকাত হাতী ভৰাম, গুণমালা সৃষ্টি কৰি ভুৰুকাত হাতী ভৰাম। আমাৰ তেনে প্ৰতিভাও নাই। তথাপি আমি প্ৰয়াস কৰিম আৰু আমি উদ্যোক্তাক অনুৰোধ জনাইছোঁ, আমাৰ যদি বক্তৃতা আমি সময়ৰ প্ৰতি আমি মনোযোগী, কিন্তু যদি আমাৰ বক্তৃতা দীঘলীয়া হয়, সুধীবৃন্দ যদি বিৰক্ত হয়, আমাক কাগজৰ টুকুৰা দিলে আমি সেইমতেই ভাষণ সমাপ্ত কৰিম। কাৰণ আমাৰ বক্তৃতা জীৱন আৰম্ভ হৈছিল নহ'লে এইটোৱেই দি দিয়া এইটো দি দিয়া, এইটো লৈ যোৱা, এইটো লৈ যোৱা। ক'ত নাই ইয়াত? আমি বক্তৃতা জীৱন আৰম্ভ কৰিছিলোঁ বিতৰ্ক প্ৰতিযোগিতাৰ জৰিয়তে। বিতৰ্ক প্ৰতিযোগিতাত এটা সংকেত ধ্বনি দিয়াৰ ব্যৱস্থা আছিল আৰু সেই সংকেত ধ্বনি পালে আমি পৰৱৰ্তী 1 মিনিটৰ ভিতৰত বক্তৃতা শেষ কৰাৰ আমাৰ নিজস্ব অনুশীলন আছে। তথাপিতো আমি সময়ৰ প্ৰতি মনোযোগী হৈ এই সনাতন ধৰ্মৰ বিশাল বৈপুল্যৰ বিষয়ে আমি 2 আষাৰ ক'বলৈ যত্ন কৰিম। কাৰণ আমি হিন্দু ধৰ্মৰ বিষয়ে জানিব লাগিব, সনাতন ধৰ্মৰ বিষয়ে জানিব লাগিব। আৰু যদি আমাৰ বক্তৃতাত আমি সম্পূৰ্ণ কথা ক'বলৈ নোৱাৰোঁ, মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যদি আপোনালোকৰ এই স্বল্পকালৰ জীৱনত যদি গীতা, উপনিষদ, বেদ আমি পঢ়িব নোৱাৰোঁ, ভাৰতবৰ্ষক যদি বুজিব নোৱাৰোঁ, অন্তত আমাৰ এই জীৱনকালত যদি আমি 3টা ভাষণ আমি যদি হৃদয়ংগম কৰিব পাৰোঁ, মই সেই 3টা ভাষণৰ বিষয়ে আপোনালোকক উল্লেখ কৰিছোঁ। সেই 3টা ভাষণ পঢ়োঁতে আপোনালোকক 1.5-2 ঘণ্টাতকৈ বেছি সময় নালাগিব। প্ৰথমটো ভাষণ আজিৰ পৰা প্ৰায় 127 বছৰ পূৰ্বে আধুনিক ভাৰতৰ যিদিনা আধাৰশিলা স্থাপিত হৈছিল, ক'ত? ভাৰতবৰ্ষত নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত 1893 চনৰ 11 ছেপ্টেম্বৰত ভাৰতবৰ্ষৰ 30 বছৰীয়া যুৱক বিবেকানন্দই আধুনিক ভাৰতবৰ্ষৰ আধাৰশিলা স্থাপন কৰিছিল 1893 চনৰ 11 ছেপ্টেম্বৰৰ দিনা। বিশ্ব ধৰ্ম মহাসভাত তেওঁ 11 ছেপ্টেম্বৰত দিয়া তেওঁৰ যিটো 3-4 মিনিটৰ ভাষণ, যদি আপোনালোকে জীৱনত সেই ভাষণটো হৃদয়ংগম কৰিব পাৰে আৰু তাৰ পৰৱৰ্তী তেওঁ হিন্দু ধৰ্ম বিষয়ক এটা লিখিত ভাষণ সেই বিশ্ব হিন্দু সন্মিলনতে প্ৰদান কৰিছিল 19 ছেপ্টেম্বৰৰ দিনাখন, লিখিত ভাষণ হিন্দু ধৰ্ম বিষয়ক। এই 2টা ভাষণ আৰু তৃতীয়টো ভাষণ
যিটো ভাষণৰ পৰা মই কিয়দংশ আজি আলোচনা কৰিম, মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাবিপ্লৱী মহাঋষি শ্ৰী অৰবিন্দই জেলৰ পৰা ওলোৱাৰ পিছত, কাৰাগাৰৰ পৰা ওলোৱাৰ পিছত 1909 চনৰ 30 মে তাৰিখে কলিকতাৰ সমীপৱৰ্তী উত্তৰপাৰাত হিন্দু ধৰ্ম বিষয়ক তেওঁ এটা ভাষণ প্ৰদান কৰিছিল। আৰু যিটো ভাষণ উত্তৰপাৰা ভাষণ ৰূপে বিখ্যাত ভাষণ, এই তিনিটা ভাষণ যদি আপোনালোকে হৃদয়ংগম কৰিবলৈ পাৰে, তেনেহ'লে মই ভাবোঁ আপোনালোকে হিন্দু ধৰ্মৰ, সনাতন ধৰ্মৰ এই বিশাল বৈপুল্যৰ মৰ্মত উপনীত হ'ব পাৰিব। আমি আৰম্ভ কৰিছোঁ ভাৰতবৰ্ষৰ এই সনাতন সংস্কৃতি দৰাচলতে মাতৃভাৱনাৰ সংস্কৃতি। বিবেকানন্দই যেতিয়া 11 ছেপ্টেম্বৰত 1893 চিকাগোত ভাষণ প্ৰদান কৰিছিল, প্ৰথম 5টা শব্দৰে তেওঁ বিশ্ব বিজয় কৰিছিল। তেওঁ কিন্তু ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ অফ আমেৰিকা বুলি কোৱা নাছিল, তেওঁ কৈছিল ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা। আমি বহুতে ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ অফ আমেৰিকা বুলি কৈছিল, তেওঁ কিন্তু ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ অফ আমেৰিকা বুলি কোৱা নাছিল, তেওঁ সম্বোধন ধৰিছিল ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা। কিয়? ভাৰতবৰ্ষত সহস্ৰাব্দৰ পৰা, সেই বৈদিক কালৰ পৰা ভাৰতবৰ্ষই কৈছে মাতা ভূমি পুত্ৰ অহং পৃথিৱী, কৈছে ভূমি আমাৰ মা, আমি পৃথিৱীৰ সন্তান। আৰু ইয়াৰ উৎস ভাৰতবৰ্ষৰ সনাতন সংস্কৃতি, ভাৰতবৰ্ষৰ সনাতন ধৰ্ম। ঋগ্বেদত, অথৰ্ববেদত ঋষি অথৰ্বাই কৈছে মাতা ভূমি পুত্ৰ অহং পৃথিৱী। আৰু সেইবাবে মই সততে কৈ আহিছোঁ মোৰ মাতৃ 5 গৰাকী মাতৃ। আপোনালোক আশ্চৰ্যচকিত হৈছে। প্ৰথম গৰাকী মাতৃ মোৰ পূজনীয়া মাতৃ, মোৰ গৰ্ভধাৰিণী মাতৃ। দ্বিতীয় গৰাকী মাতৃ মোৰ অসম জননী। তৃতীয় গৰাকী মাতৃ মোৰ ভাৰত জননী। চতুৰ্থ গৰাকী জননী মোৰ জগত জননী, দি ৱৰ্ল্ড মাদাৰ, যিটো অথৰ্ববেদত ঋষিয়ে ঘোষণা কৰিছিল মাতা ভূমি পুত্ৰ অহং পৃথিৱী। আৰু পঞ্চম গৰাকী মাতৃ হ'ল মোৰ পৰমা দিব্য জননী অদিতি। ভাৰতবৰ্ষৰ এই সনাতন সংস্কৃতি দৰাচলতে মাতৃভাৱনাৰ সংস্কৃতি। আমি মাতৃকেই আৰাধ্য কৰি লৈছোঁ। আমি পৃথিৱীক সম্বোধন ধৰিছোঁ মাতৃ বুলি, আমি পৃথিৱীক সম্বোধন ধৰিছোঁ মাতা বুলি। মই আপোনালোকক এই যে সনাতন ধৰ্মৰ সংস্কৃতিৰ মোৰ দৃষ্টিত, কিন্তু মই ইয়াত যিখিনি কথা ক'ম আপোনালোকে গ্ৰহণ কৰিবও পাৰে, নকৰিবও পাৰে, কাৰণ আমি প্ৰত্যেকেই এখন স্বাধীন বিশ্বৰ, আমি প্ৰত্যেকেই স্বাধীন নাগৰিক। ভাৰতবৰ্ষই পৃথিৱীৰ মানুহক যদি আন একো দিব পৰা নাই, অন্তত চিন্তাৰ স্বাধীনতা পৰিপূৰ্ণৰূপে প্ৰদান কৰিছে। প্ৰমাণ কি? ক'ত লেখা আছে? এই চিন্তাৰ স্বাধীনতা যে পৰিপূৰ্ণৰূপে প্ৰদান কৰিছে ক'ত লেখা আছে? গীতাৰ 18তম অধ্যায়ত, একেবাৰে অন্তিম অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক 7 শ্লোক কৈছে। তাৰপিছত 63 নম্বৰ শ্লোকত কৃষ্ণই অৰ্জুনক কৈছে, বোপাই তুমি এতিয়া কি কৰিবা? কৈছে যথেচ্ছসি তথা কুৰু, তোমাৰ যি ইচ্ছা তুমি তাকে কৰা, যথা ইচ্ছা তথা কুৰু। তুমি মোৰ কথা মানিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই। কেৱল মাত্ৰ কৃষ্ণই বিনম্ৰভাৱে অনুৰোধ কৰিছে ধ্যানপূৰ্বক, বিবেচনাপূৰ্বক মোৰ কথা কেৱল মাত্ৰ তুমি বিবেচনা কৰা, তাৰ প্ৰতি মনোযোগ প্ৰদান কৰা, আৰু তাৰ পিছত যদি তুমি অনুভৱ কৰা দিছ ইজ টু বি ৰিজেক্টেড, দিছ ইজ টু বি থ্ৰন এৱে, কৃষ্ণই অৰ্জুনক পৰিপূৰ্ণ স্বতন্ত্ৰতা প্ৰদান কৰিছিল। কৈছে যথেচ্ছসি তথা কুৰু, যথা ইচ্ছা তথা কুৰু। আৰু ইয়াত মই যিখিনি কথা ক'ম, আপোনালোক স্বাধীন বিশ্বৰ স্বাধীন নাগৰিক। ইউ কেন ৰিজেক্ট মি, ইউ কেন থ্ৰ ইট এৱে, ইট ইজ আপ টু ইয়ৰ উইজডম, ইট ইজ আপ টু ইয়ৰ কনচিয়াছনেছ। আজিৰ পৰা 600 বছৰ পূৰ্বেই সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত অতি বিৰল সনাতন ধৰ্মৰ জয়যাত্ৰা আৰম্ভ কৰিছিল অসমৰ বৈষ্ণৱ মহাপুৰুষসকলে। অসমৰ প্ৰতিগৰাকী বৈষ্ণৱ মহাপুৰুষে তেওঁলোকৰ সৃষ্টিৰ পাতে পাতে এক প্ৰকাৰ ক'বলৈ গ'লে অনাৱশ্যকভাৱে ভাৰতবৰ্ষ নাম উচ্চাৰণ কৰিছে।
আৰু আজিৰ পৰা 600 বছৰ পূৰ্বে কেৰালাৰ পৰা কাশ্মীৰলৈকে মহাৰাষ্ট্ৰৰ পৰা মণিপুৰলৈকে সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত মই একেবাৰে নাই বুলি নকওঁ, এয়া অতি বিৰল ঘটনা। ভাৰতবৰ্ষৰ প্ৰশংসা প্ৰথম পুৰাণসমূহে কৰিছে, ভাগৱতে কৰিছে, বিষ্ণু পুৰাণে কৰিছে। আৰু তাৰ পিছত যদি ভাৰতবৰ্ষৰ বন্দনা গাইছে আজিৰ পৰা 600 বছৰ পূৰ্বে অসমৰ বৈষ্ণৱ মহাপুৰুষসকলে, এজনকো বাদ নিদিয়াকৈ অনন্ত কণ্ডলী, মাধৱ কণ্ডলী, ৰাম সৰস্বতী, শংকৰদেৱ, মাধৱদেৱ। শংকৰদেৱেতো তেওঁৰ সৃষ্টিৰ পাতত 43 বাৰ ভাৰতবৰ্ষৰ নাম উল্লেখ কৰিছে। 43 বাৰ। কি প্ৰয়োজন আছিল তেওঁৰ সৃষ্টিৰ পাতে পাতে, তেওঁৰ আধ্যাত্মিক সৃষ্টিৰ পাতে পাতে ভাৰতবৰ্ষৰ নাম উল্লেখ কৰাৰ কি প্ৰয়োজন আছিল? তেওঁ এবাৰো অসম নাম লৈছে নে লোৱা নাই, অন্ততঃ মোৰ অন্বেষণত মই পোৱা নাই। আপোনালোকে বিচাৰি চাব পাৰে। প্ৰাগজ্যোতিষপুৰ নাম লৈছে নে লোৱা নাই মই নাজানো, কামৰূপ নাম লৈছে নে লোৱা নাই মই নাজানো, কিন্তু 43 বাৰ শংকৰদেৱে ভাৰতবৰ্ষৰ নাম লৈছে। শংকৰদেৱে লিখিছিল, বহু কথা লিখিছে। কৈছে দেৱৰ বাঞ্ছনী নৰদেহা ইটো পাই আছে ভাৰতত। কৈছে দেৱৰ বাঞ্ছনী নৰদেহা ইটো, ভাৰতত হেনো স্বয়ং ব্ৰহ্মায়ো জন্মগ্ৰহণ কৰিব বিচাৰে। আৰু সেই মানৱ জন্ম আমি ভাৰতবৰ্ষত লাভ কৰিছোঁ। মই কোৱা নাই, মহাপুৰুষ শংকৰদেৱে লিখি থৈ গৈছে, স্পষ্ট বাকাৰে লিখি থৈ গৈছে, দ্বিধাহীন কণ্ঠেৰে লিখি থৈ গৈছে। শ্ৰীকৃষ্ণই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে, অৰ্থাৎ বিষ্ণুৱে জন্মগ্ৰহণ কৰিছে, ইয়াত অৱতাৰ গ্ৰহণ কৰিছে, কিন্তু ব্ৰহ্মাই এতিয়ালৈকে ভাৰতবৰ্ষত মানৱ জন্ম লাভ কৰা নাই। দেৱতাসকলে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিব পৰা নাই। আৰু আমাক ইয়াতে শংকৰদেৱে কৈছে যে দেৱৰ বাঞ্ছনী নৰদেহা ইটো পাই আছে ভাৰতত, কৃষ্ণ সেৱা কৰি নানা কাৰ্য কৰি ফুৰে নানা বিষয়ত। আকৌ লিখিছে, কৈছে ভাৰতত বাঞ্চু জন্ম আমি দেৱ যত, অৰ্থাৎ প্ৰতিগৰাকী দেৱতাই ভাৰতবৰ্ষত জন্ম লাভ কৰিবলৈ বিচাৰে। আৰু সেই মানৱ জন্ম আমি তপস্যা অবিহনেই আমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ। কৈছে লোভী আছে নৰজন্ম হেন ভাৰতত, লোভী আছে নৰজন্ম হেন ভাৰতত, আৰা চবে কিনো পুণ্য কৰিছে শোভন, কিবা ইছবত হৰি ভৈলা সুপ্ৰসন্ন। যে হৰি সুপ্ৰসন্ন হৈ আমাক ভাৰতবৰ্ষত জন্মদান কৰিছে। আৰু এই যে সনাতন ধৰ্ম, এই যে ভাৰতবৰ্ষৰ তেওঁলোকে বন্দনা গাইছিল, সনাতন ধৰ্মৰ বিশাল বৈপুল্য তাৰ মাজতেই অন্তৰ্নিহিত হৈ আছে। কিন্তু দৰাচলতে এই সনাতন ধৰ্ম কি মই পুংখানুপুংখভাৱে কম, কিন্তু সময়ৰ অভাৱত যদি পিছলৈ ক'বলৈ সুযোগ নাপাওঁ, মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী, মহাঋষি, মহাকবি, মহাবিপ্লৱী শ্ৰী অৰবিন্দই কৈছে যে ই নিজৰ কোনো নামকৰণ কৰা নাই। তেনেহ'লে আমি হিন্দু ধৰ্ম বুলি কিয় কওঁ? তাৰো আমি উত্তৰ প্ৰদান কৰিম। শ্ৰী অৰবিন্দই কৈছে, মই কোৱা নাই, কৈছে ই নিজৰ কোনো নামকৰণ কৰা নাই। কিয় নামকৰণ কৰা নাই আমি সেই বিষয়টো জানিব লাগিব। কৈছে কিয়নো ই নিজকে কোনো সাম্প্ৰদায়িক গণ্ডিৰ মাজত আবদ্ধ কৰিব খোজা নাই। সাম্প্ৰদায়িক গণ্ডিৰ মাজত নিজক আবদ্ধ কৰিব খোজা নাই। কোনে? সনাতন ধৰ্মই, হিন্দু ধৰ্মই। আৰু সেইবাবেই নিজৰ কোনো নামকৰণ কৰা নাই। যি কথা সকলোৱেই মানিব লাগিব এনে দাবী কৰা নাই, যথেষ্টচি তথা গুৰু বুলি কৈছে। কিন্তু যিসকল ছেমিটিক ৰিলিজন আছে, আব্ৰাহামিক ৰিলিজন আছে, তেওঁলোকে কৈছে আফ্ৰিকাৰ মানুহে যি নিয়ম পালন কৰিব লাগিব, 10 বছৰীয়া ল'ৰাই যি নিয়ম পালন কৰিব লাগিব, 80 বছৰীয়া মানুহেও ভাৰতত, কাশ্মীৰত, জাৰ্মানীত, ইংলেণ্ডত, আমেৰিকাত দেয়াৰ হেজ টু বি এ ইউনিফৰ্ম ৰিলিজিয়ন। কিন্তু ভাৰতবৰ্ষই এনে অদ্ভুত দাবী কৰা নাই। আনকি বিবেকানন্দইতো কৈছে প্ৰতিজন মানুহৰ বাবে এটাকৈ পৃথক ধৰ্মৰ প্ৰয়োজন। কিয় কৈছে? কাৰণ জগত মানেই বৈচিত্ৰ্য, ওৱান ইজ বিকামিং মেনি। বৈচিত্ৰ্যই জগতৰ চৰ্ত। আৰু ভাৰতবৰ্ষই সেইবাবে সকলো বস্তুৰ বিনিময়ত বৈচিত্ৰ্যক ৰক্ষণাবেক্ষণ কৰিছে। যিদিনাই বৈচিত্ৰ্যক বিনাশ কৰিম, সিদিনাই ভাৰতবৰ্ষ বিনাশপ্ৰাপ্ত হ'ব। আৰু সেইবাবে কৈছে যি কথা সকলোৱেই মানিব লাগিব এনে কোনো দাবী কৰা নাই। কোনো বিশেষ অভ্ৰান্ত একমাত্ৰ গ্ৰহণীয় মতবাদ ই গঢ়ি তোলা নাই। অৰ্থাৎ মোৰ পথেৰেই আপুনিও অভিযাত্ৰা আৰম্ভ কৰিব লাগিব বুলি এনে অদ্ভুত দাবী সনাতন সংস্কৃতিয়ে কৰা নাই। কৈছে যত মত তত পথ, ৰামকৃষ্ণ পৰমহংসই কৈ গৈছে।
আৰু সেইভাবে ভাৰতবৰ্ষত সাধনাৰ সহস্ৰ পন্থা আবিষ্কৃত হৈছে। আজিও নতুন নতুন সম্প্ৰদায় সৃষ্টি হৈছে, আজিও নতুন নতুন দৰ্শন সৃষ্টি হৈছে। কৈছে যত মত তত পথ। আব্ৰাহিমিক ৰিলিজিয়নসমূহৰ ধৰণত, ছেমিটিক ৰিলিজনসমূহৰ দৰে এটাই ধৰ্মৰ নিয়ম, এটাই কেৱল মাত্ৰ আচাৰ নিষ্ঠা ভাৰতবৰ্ষই তেনে অদ্ভুত দাবী কৰা নাই। কৈছে কোনো এক বিশেষ সংকীৰ্ণ পথ অথবা দ্বাৰৰ মাজেৰে নগলে মুক্তি অসম্ভৱ এনে কথা কোৱা নাই। আপুনি সংগীতৰ মাজেৰেও ভগৱানক পাব পাৰে, আপুনি শিল্প সাধনাৰ মাজেৰেও পাব পাৰে, আপুনি সমাজ সেৱাৰ মাজেৰেও পাব পাৰে, আপুনি দেশ সেৱাৰ মাজেৰেও পাব পাৰে, আপুনি ধ্যানৰ মাজেৰেও পাব পাৰে, আপুনি গৃহস্থ কৰ্মৰ মাজেৰেও পাব পাৰে। ভাৰতবৰ্ষই এনে অদ্ভুত দাবী কৰা নাই যে সনাতন সংস্কৃতিয়ে, হিন্দু ধৰ্মই এনে দাবী কৰা নাই যে এটা বিশেষ পথৰ মাজেৰেই, বিশেষ পথৰৰ মাজেৰে আপুনি অভিযাত্ৰা কৰিলেহে আপোনাৰ মুক্তি সম্ভৱ, তেনে অদ্ভুত দাবী ভাৰতবৰ্ষই কৰা নাই। আৰু সেইবাবে শংকৰদেৱে গাইছিল যে দেৱতায়ো ভাৰতবৰ্ষত জন্ম লাভ কৰিব বিচাৰে, আৰু সেই জন্ম আমি ইয়াত আমি এক প্ৰকাৰ হৰি সুপ্ৰসন্ন হৈ আমাক সেইখন ভাৰতবৰ্ষত জন্ম প্ৰদান কৰিছে। কৈছে ইয়াক বিশেষ কোনো এক মত অথবা ধৰ্ম প্ৰণালী বুলি নকৈ, এই বিশাল সনাতন সংস্কৃতিক এটা বিশেষ ধৰ্ম মত বা এটা ধৰ্ম প্ৰণালী বুলি নকৈ, তেনেহ'লে আমি সনাতন ধৰ্মক কি বুলি ক'ব লাগিব? কৈছে বৰং ক'ব পাৰি ই মানৱাত্মাৰ, মানুহৰ আত্মাৰ, মানুহৰ মনৰ নহয়, শৰীৰৰ নহয়, প্ৰাণৰ নহয়, হৃদয়ৰো নহয়, মস্তিষ্কৰো নহয়। কৈছে মানৱাত্মাৰ, মানুহৰ আত্মাৰ, কৈছে মানৱাত্মাৰ ভগৱত অভিমুখী গতি, মানৱাত্মাৰ ভগৱত অভিমুখী গতি। এই ভগৱত অভিমুখী গতি মানে কি, মই সেই বিষয়ে অলপ ধাৰণা দিবলৈ যত্ন কৰিম। কৈছে ভগৱত অভিমুখী গতি তথা প্ৰয়াস, অৰ্থাৎ সনাতন হিন্দু ধৰ্ম মানে কি? মানৱাত্মাৰ ভগৱত অভিমুখী গতি অথবা প্ৰয়াস অথবা উদ্যম, আৰু সেই উদ্যমৰ অবিচ্ছিন্ন এক ক্ৰমবৰ্ধমান ঐতিহ্য। ক্ৰমবৰ্ধমান ঐতিহ্য বুলি কৈছে। কিয় ক্ৰমবৰ্ধমান ঐতিহ্য বুলি ক'লে? আমি এতিয়াও নতুন বস্তু গ্ৰহণ কৰিম। আমাৰ বাবে 10,000 বছৰ আগত যি কথা কৈ গৈছিল সেয়াই তাতেই আমাৰ সনাতন ধৰ্মৰ বিকাশ সমাপ্ত হৈ গৈছে, তেনে দাবীও ভাৰতবৰ্ষই নকৰে। আমি প্ৰতিটো নতুন কথা প্ৰয়োজন মতে আমি আমাৰ সনাতন সংস্কৃতিৰ মাজত অন্তৰ্ভুক্ত কৰি যাম। সেইবাবে মহাৰিষিয়ে কৈছে মানৱাত্মাৰ ভগৱত অভিমুখী গতি তথা প্ৰয়াস বা উদ্যমৰ এক ক্ৰমবৰ্ধমান ঐতিহ্য, ক্ৰমবৰ্ধমান ঐতিহ্য। কৈছে কণ্টিনিউৱাছলি এনলাৰ্জিং ট্ৰেডিশ্যন অফ গডৱাৰ্ড এণ্ডেভাৰ অফ দি হিউমেন স্পিৰিট, মানৱাত্মাৰ ভগৱত অভিমুখী অভিযাত্ৰা। তেনেহ'লে এই মানৱাত্মাৰ ভগৱতমুখী অভিযাত্ৰা মানে কি? আমাৰ এইখন অসমৰে একমাত্ৰ দাৰ্শনিক শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ যোৱা মই মাত্ৰ 3-4টা কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। জ্যোতিপ্ৰসাদে ওৰেতো জীৱন চিঞৰি গৈছে, তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। আমি পালোঁ জানো জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান? অথবা জীৱনৰ অৰ্থ অভিনৱ মানে কি? সেই কি আহাৰ নিদ্ৰা মৈথুনাসক্ত জীৱনক কৈছে নেকি? তাৰপিছত জ্যোতিপ্ৰসাদে গাইছিল কি? সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। জ্যোতিপ্ৰসাদে গাইছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ, ৰূপান্তৰেহে জগত ধুনীয়া কৰে। টেকনলজি কেনট মেক আৱাৰ ৱৰ্ল্ড বিউটিফুল, কেমিষ্ট্ৰি কেনট মেক আৱাৰ ৱৰ্ল্ড বিউটিফুল, ফিজিক্স কেনট মেক আৱাৰ ৱৰ্ল্ড বিউটিফুল। জ্যোতিপ্ৰসাদে কৈ গৈছে যদি আমি পৃথিৱীক ধুনীয়া কৰিবলৈ বিচাৰিছোঁ, তেনেহ'লে আমি ৰূপান্তৰৰ মাজেৰে পৃথিৱীক আমি পৰিৱৰ্তিত কৰিব লাগিব। আৰু এখন ধুনীয়া পৃথিৱীৰ যিটো সপোন দেখিছিল, তাৰ অৰ্থ কি? এই যে আমাৰ অথৰ্ব, আমাৰ ঋগ্বেদত, আমাৰ উপনিষদত ঋষিসকলে চিঞৰি গৈছিল, শৃণ্বন্তু বিশ্বে অমৃতস্য পুত্ৰা, হে পৃথিৱীৰ অমৃতৰ সন্তানসকল শুনা, শৃণ্বন্তু বিশ্বে অমৃতস্য পুত্ৰা বসুধৈৱ কুটুম্বকম চিঞৰি গৈছিল। কৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে, তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। ভাৰতবৰ্ষই নৱজন্মৰ কথা কৈছে। এই নৱজন্ম মানেই ৰূপান্তৰ। আমি ইয়াত মই মোৰ পূজনীয়া মাতৃৰ গৰ্ভত জন্ম লাভ কৰিছোঁ, বাট ডেট ইজ ইনচাফিচিয়েণ্ট।
That is insufficient, পৰ্যাপ্ত নহয়. We are born here to be reborn again. আমি নতুনকৈ জন্ম পাবৰ বাবে ভাৰতবৰ্ষত জন্ম লাভ কৰিছোঁ. India is a divine factory. আৰু সেইবাবে জ্যোতিপ্ৰসাদে গাইছিল তোৰে মোৰে আলু কৰে যাত্ৰা, তোৰে মোৰে আলু কৰে যাত্ৰা. ইয়াৰ মাজত যিটো আমি এই সমুদ্ৰৰ সিপাৰৰ সমাজবাদৰ দ্বাৰা আমি পৰিচালিত নহওঁ. ইয়াত জ্যোতিপ্ৰসাদে কি কৈছিল? তোৰে মোৰে আলু কৰে যাত্ৰা, অৰ্থাৎ আমাৰ সমষ্টি জীৱনক এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত হোৱাৰ কথা কৈছিল. তোৰে মোৰে আলু কৰে যাত্ৰা, অকল মোৰ আলুকৰ যাত্ৰা বুলি কোৱা নাই, কৈছে তোৰে মোৰে আলু কৰে যাত্ৰা. আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ. তাৰপিছত কৈছিল সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে. দৰাচলতে এই বাণী শাশ্বত ভাৰতবৰ্ষৰ সনাতন সংস্কৃতিৰ যিটো মূল উপজীব্য, মানুহৰ জীৱনৰ লক্ষ্য কি বুলি কৈছে? কৈছে অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়. দিছ অমৃতম গময় ইজ দি জীৱনৰ অৰ্থ অভিনৱ অফ জ্যোতিপ্ৰসাদ. মৃত্যুৰ মা অমৃতম গময় ইজ দি জ্যোতিপ্ৰসাদৰ জীৱনৰ অৰ্থ অভিনৱ. তোৰে মোৰে আলু কৰে যাত্ৰা, অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়. আৰু সেইবাবে কৈছোঁ, যদি আমি ভাৰতবৰ্ষক যদি আমি বুজিবলৈ যদি যত্ন কৰোঁ, তেনেহ'লে ভাৰতবৰ্ষৰ গীতালৈ উভতি যাব লাগিব. সনাতন সংস্কৃতিক যদি বুজিবলৈ বিচাৰোঁ, আমি বেদলৈ উভতি যাব লাগিব, আমি উপনিষদলৈ উভতি যাব লাগিব, আমি শংকৰদেৱলৈ উভতি যাব লাগিব, বিবেকানন্দলৈ উভতি যাব লাগিব, ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি দৃষ্টিপাত কৰিব লাগিব, আনকি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ প্ৰতি দৃষ্টিপাত কৰিব লাগিব. মই এই সুযোগতে আপোনালোকক কৈছোঁ, সমগ্ৰ ভাৰতবৰ্ষৰ সনাতন সংস্কৃতিক নিজৰ সাহিত্যিক ভাষাৰে জ্যোতিপ্ৰসাদে তেওঁৰ সমগ্ৰ জীৱনৰ যিটো আটাইতকৈ শ্ৰেষ্ঠ কৃতিত্ব, মই আজি বিগত 2-3 বছৰৰ পৰা জ্যোতিপ্ৰসাদৰ সেই অমৰ সৃষ্টিৰ বিষয়ে প্ৰায় প্ৰতিটো সভামঞ্চত কৈ আহিছোঁ. 1948 চনত জ্যোতিপ্ৰসাদে শিৱসাগৰত অসম শিল্পী সংঘৰ সভাপতিৰূপে প্ৰদত্ত তেওঁৰ যিটো ভাষণ, শিল্পীৰ পৃথিৱী শীৰ্ষক যিটো ভাষণ, এই শিল্পীৰ পৃথিৱীত তেওঁ কেৱল সমগ্ৰ ভাৰতবৰ্ষক তুলি ধৰিছে. সনাতন সংস্কৃতিৰ প্ৰমূল্যৰে সমগ্ৰ ভাৰতবৰ্ষক আৰু অসমৰ জনসাধাৰণে ভৱিষ্যতে কি দৃষ্টিৰে আগবাঢ়িব লাগিব, তেওঁ নিজৰ ভাষাৰে ইয়াত যিটো উপনিষদৰ ভাষাত কৈছে, কি কৈছে? অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়. শিল্পীৰ পৃথিৱীত জ্যোতিপ্ৰসাদে লিখিছিলে, আজি অসমীয়া শিল্পী শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক. কৈছে বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক. শ্ৰীনন্ত বিশ্ব অমৃতস্য পুত্ৰা মাতা ভূমি পুত্ৰো অহং পৃথিৱী. এয়া জানো সেই বৈদিক ঋষিয়ে কোৱা কথাই আধুনিক যুগত সাহিত্যিক ভাষাৰ দ্বাৰা উপস্থাপন নহয়? কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক. আৰু সেইবাবে জ্যোতিপ্ৰসাদে তাহানি বৈদিক ঋষিৰ দৰে গাইছিল যে উপজিয়াই মই বিশ্ব নাগৰিক. আৰু উপনিষদৰ ঋষিয়ে উচ্চাৰণ কৰিছিল বসুধৈৱ কুটুম্বকম শ্ৰীনন্ত বিশ্ব অমৃতস্য পুত্ৰা. বিবেকানন্দক আমি যিজন বিবেকানন্দক আমাৰ ভাৰতীয় জাতীয়তাবাদৰ জনক বুলি জানো, সেই বিবেকানন্দই জীৱনৰ শেষত কি কৈ গৈছে জানে? সেই উপনিষদৰ ঋষিয়ে কোৱা কথা, বেদৰ ঋষিয়ে কোৱা কথাক দ্বিধাহীন কণ্ঠৰে কৈ গৈছে. কৈছে ট্ৰুথ ইজ মাই গড, ইউনিভাৰ্ছ মাই কাণ্ট্ৰি. মই কোৱা কথা নহয়, বিবেকানন্দই কৈ গৈছে. কৈছে ট্ৰুথ ইজ মাই গড, ইউনিভাৰ্ছ মাই কাণ্ট্ৰি, ইউনিভাৰ্ছ মাই কাণ্ট্ৰি. আৰু সেইবাবে জ্যোতিপ্ৰসাদে গাইছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে এ মোৰ গায়ত্ৰী মন্ত্ৰ. তাৰপিছত শিল্পীৰ পৃথিৱীতেই জ্যোতিপ্ৰসাদে গাইছিল কি? কৈছে আজি অসমীয়া শিল্পীৰ সাধনাত কি মূৰ্ত হৈ উঠিব লাগিব, তেওঁ সেই বিষয়েও দিক নিৰ্দেশনা কৰি গৈছিল. কৈছে তাহানি ভগীৰথে যি ধৰণে সৰগৰ পৰা মন্দাকিনীক পৃথিৱীত নমাই আনিছিল, কৈছে অসমীয়া শিল্পীৰ সাধনাত চিৰসুন্দৰ পৃথিৱীত নামি আহিব লাগিব. চিৰসুন্দৰ, হু ইজ চিৰসুন্দৰ? প্ৰথমতে
তেওঁ সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে সুন্দৰৰ কথা কৈছে তাৰ পিছত তেওঁ কৈছে অসমীয়া শিল্পীয়ে চিৰ সুন্দৰক পৃথিৱীত নমাই আনিব লাগিব এয়া শাশ্বত ভাৰতৰ সনাতন ধৰ্মৰেই মূল বাণী অসতোমা সদ্গময় তমসোমা জ্যোতিৰ্গময় মৃত্যুৰ্মা অমৃতম গময় দিছ অমৃতম গময় ইজ দি চিৰ সুন্দৰক পৃথিৱীলৈ নমাই অনাৰ কথা তেনেহ'লে মই অলপ এতিয়া আন এটা প্ৰেক্ষাপটৰ পৰা মই আপোনালোকক সনাতন হিন্দু ধৰ্মৰ এই যে হিন্দুত্বৰ বিষয়ে জানিবলৈ বিচাৰিছে আজিৰ পৰা তেতিয়া ভাৰত স্বাধীন হোৱা নাই আনকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰো জন্ম হোৱা নাই 1911 চনত পৰাধীন ভাৰতবৰ্ষ শ্ৰী অৰবিন্দই তেওঁৰ এজন বন্ধুলৈ এখন চিঠি লিখিছিল 1911 চনত তাত কি কৈছিল জানে কৈছে স্পিৰিচুৱেলিটি ইজ ইণ্ডিয়াছ অনলি পলিটিক্স কৈছে আধ্যাত্মিকতাই ভাৰতৰ একমাত্ৰ ৰাজনীতি এই যে জ্যোতিপ্ৰসাদে চিৰসুন্দৰৰ কথা ক'লে এই যে উপনিষদে বৃহদাৰণ্যক উপনিষদে যে ক'লে যে মৃত্যুৰ্মা অমৃতম গময় কৈছে স্পিৰিচুৱেলিটি ইজ ইণ্ডিয়াছ অনলি পলিটিক্স দি ফুলফিলমেণ্ট অফ সনাতন ধৰ্ম ইটছ অনলি স্বৰাজ সনাতন ধৰ্মৰ সাৰ্থক পালনেই হেনো আমাৰ বাবে স্বৰাজ ইউ কেন ৰিজেক্ট ইট ইউ কেন একচেপ্ট ইট ইউ কেন থ্ৰ' ইট এৱে ইট ইজ আপ টু ইয়ৰ উইজডম বাট দিছ ইজ হোৱাট শ্ৰী অৰবিন্দ আটাৰ্ড এজ আৰ্লি এজ ইন দি ইয়াৰ 1911 সংঘ প্ৰতিষ্ঠা হৈছে 1925 চনত কৈছে স্পিৰিচুৱেলিটি ইজ ইণ্ডিয়াছ অনলি পলিটিক্স দি ফুলফিলমেণ্ট অফ সনাতন ধৰ্ম ইটছ অনলি স্বৰাজ তেওঁ তাতেই ক্ষান্ত থকা নাই তাৰো 3-4 বছৰ পূৰ্বেই অৰ্থাৎ 1908 চন মানতেই তেওঁ দ্বিধাহীন কণ্ঠৰে কৈছে উই আৰ হিন্দুজ শ্ৰী অৰবিন্দই কোৱা কথা মই কৈছোঁ 1925 চনত সংঘ প্ৰতিষ্ঠিত হৈছে তাৰো 17 বছৰ পূৰ্বে কৈছে মহাৰিষিয়ে কৈছে উই আৰ হিন্দুজ এণ্ড ছিকিং টু ৰিহিন্দুৱাইজ ছ'চাইটি নট টু ইউৰোপিয়ানাইজ ইট আমি আমাৰ সমাজক ইউৰোপীয় কৰিবলৈ যত্ন কৰা নাই আমি সমাজক পুনৰ হিন্দুত্বৰ দ্বাৰা প্লাবিত কৰিব বিচাৰিছোঁ একেবাৰে দ্বিধাহীনভাৱে কৈছে উই আৰ হিন্দুজ ছিকিং টু ৰিহিন্দুৱাইজ ছ'চাইটি নট টু ইউৰোপিয়ানাইজ ইট এয়া 1908 চনত কোৱা কথা বাট হু আৰ হিন্দুজ আমি সেই কথাওতো জানিব লাগিব কৈছে উই আৰ হিন্দুজ এণ্ড নেচাৰেলি স্পিৰিচুৱেল ইন আৱাৰ টেম্পাৰামেণ্ট ভাৰতবৰ্ষত যদি এজন অশিক্ষিত আপুনি নাগৰিকৰ সৈতেও যদি আত্মা পৰমাত্মাৰ বিষয়ে কথা পাতে তেওঁ আপোনাৰ আলোচনাত অংশগ্ৰহণ কৰিব কিন্তু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰে আত্মা পৰমাত্মাৰ বিষয়ে কথা পাতিব নোৱাৰে এয়াই সনাতন সংস্কৃতিৰ বৈশিষ্ট্য কৈছে উই আৰ হিন্দুজ এণ্ড নেচাৰেলি স্পিৰিচুৱেল ইন আৱাৰ টেম্পাৰামেণ্ট বিকজ ৱাই উই আৰ হিন্দুজ ৱাই উই আৰ স্পিৰিচুৱেল ইন আৱাৰ টেম্পাৰামেণ্ট তাৰোতো কাৰণ থাকিব লাগিব তাৰ কি কাৰণ এই যে ইয়াত সুশন্ত দাই ক'লে সংঘই 100 বছৰ ধৰি কি কৈছে পৰম বৈভৱমনে তুমি তৎস্বৰাষ্ট্ৰম সমৰ্থা কৈছে আমাক আমি ভাৰতবৰ্ষক পৰম বৈভৱশালী অৱস্থালৈ লৈ যাবলৈ বিচাৰিছোঁ কিয় হিটলাৰ হ'বৰ বাবে নেকি 60 লাখ ইহুদীক হত্যা কৰিবৰ বাবে আমি শক্তিশালী হ'বলৈ বিচাৰিছোঁ নেকি আমি যে পৰম বৈভৱশালী হ'বলৈ বিচাৰিছোঁ এই যে সংঘই 100 বছৰ প্ৰাৰ্থনাত চিঞৰি আহিছে পৰম বৈভৱমনে তুমি তৎস্বৰাষ্ট্ৰম আমি কি ডোনাল্ড ট্ৰাম্প হ'বলৈ বিচাৰিছোঁ নেকি সমগ্ৰ বিশ্বক প্ৰশাসিত কৰিবৰ বাবে আমি হিটলাৰ হ'বলৈ বিচাৰিছোঁ নেকি 60 লাখ ইহুদীক হত্যা কৰাৰ বাবে নহয় ভগৱানে ভাৰতবৰ্ষৰ ওপৰত সনাতন সংস্কৃতিৰ ওপৰত সনাতন হিন্দু ধৰ্মৰ ওপৰত এটা বিশেষ দায়িত্ব ন্যস্ত কৰিছে হয় বৰ্তমান সময়ত আমি অধঃপতিত হৈছোঁ কিন্তু অধঃপতিত হ'লেও পুনৰ আমি শিখৰত আৰোহণ কৰাৰ সেই শক্তি ভাৰতৰ সনাতন হিন্দু সংস্কৃতিৰ ভিতৰত আছে মহাৰিষিয়ে কৈছে বিকজ কিয় আমি হিন্দু কৈছে বিকজ দি ৱৰ্ক হুইচ উই হেভ টু ডু সমগ্ৰ জগতত ভাৰতবৰ্ষই যি কাম কৰিব লাগিব ইজ এ ৱৰ্ক হুইচ নো আদাৰ নেশ্যন কেন একমপ্লিছ কোনো ৰাষ্ট্ৰই কৰিব নোৱাৰে সেইবাবেহে আমি হিন্দু আৰু সেইবাবেহে আমি ভাৰতবৰ্ষৰ পুনৰুত্থান বিচাৰিছোঁ আমি কাৰণ ভাৰতবৰ্ষই যুগ যুগান্তৰ ধৰি আনৰ বাবে জীৱন নিৰ্বাহ কৰিছে বিশ্বজনীনতাই ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ প্ৰথম বৈশিষ্ট্য আমি কেৱল নিজৰ বাবে মহৎ হ'ব খোজা নাই আমি মহৎ হ'ব খুজিছোঁ সমগ্ৰ জগতৰ বাবে
আৰু কৈছে সেই কাম পৃথিৱীৰ আন জাতিয়ে কৰিব নোৱাৰে, কেৱল ভাৰতবৰ্ষই কৰিব পাৰিব। আৰু সেই কাম কি? কৈছে দি স্পিৰিচুৱেলাইজেশ্যন অফ দি হোল হিউমেন ৰেচ। সমগ্ৰ পৃথিৱীক আধ্যাত্মিকতাৰ দ্বাৰা প্লাবিত কৰি পেলোৱা, সমগ্ৰ পৃথিৱীক। আৰু সেইবাবে কৈছে আমি যিসকল মানুহক পূজা কৰোঁ, ভাৰতবৰ্ষই যিসকল মানুহক পূজা কৰে, কৈছে so the men whom we worship are those who have helped the spiritual progress of mankind. যিসকল মানুহে মানৱ জাতিৰ আধ্যাত্মিক ৰূপান্তৰ কৰাৰ বাবে অৱদান আগবঢ়াব পাৰিছে, আমি কেৱল সেইসকল মানুহকহে পূজা কৰোঁ। আৰু একেখিনি কথাই বিবেকানন্দই আন ভাষাৰে কৈ থৈ গৈছে, একেবাৰে ভাৰবেটিম। শ্ৰী অৰবিন্দই যি কথা কৈছে একেখিনি কথা বিবেকানন্দই কৈছে। আৰু সেইবাবেই সম্ভৱতঃ 600 বছৰ পূৰ্বেই অসমৰ বৈষ্ণৱ মহাপুৰুষসকলে ভাৰতবৰ্ষৰ প্ৰতি অসমৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। বিবেকানন্দই কৈছে সমগ্ৰ মানৱ জাতিৰ আধ্যাত্মিক ৰূপান্তৰ। এই যে জ্যোতিপ্ৰসাদে চিঞৰিছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। কিহৰ ৰূপান্তৰ? আমাৰ জীৱনৰ ৰূপান্তৰ। কৈছে সমগ্ৰ মানৱ জাতিৰ আধ্যাত্মিক ৰূপান্তৰ, এয়াই ভাৰতীয় জীৱন সাধনাৰ মূল মন্ত্ৰ। এয়াই ভাৰতীয় জীৱন সাধনাৰ মূল মন্ত্ৰ। কৈছে ভাৰতীয় চিৰন্তন সংগীতৰ মূল সুৰ, ভাৰতীয় সত্তাৰ মেৰুদণ্ড স্বৰূপ, ভাৰতীয়ত্বৰ ভিত্তি আৰু ভাৰতবৰ্ষৰ সৰ্বপ্ৰধান প্ৰেৰণা তথা বাণী তাতাৰ, তুৰ্কী, মোগল, ইংৰাজ কাৰোৰেই শাসনকালত ভাৰতৰ জীৱন সাধনা এই আদৰ্শৰ পৰা কেতিয়াও বিচ্যুত হোৱা নাই। আধুনিক ভাৰতবৰ্ষও আমাক বিচ্যুত কৰিব নোৱাৰে। ডিজিটেল ইণ্ডিয়াও আমাক এই আদৰ্শৰ পৰা বিচ্যুত কৰিব নোৱাৰে। এই যে সংঘই গাইছে পৰম বৈভৱম নে তুমে তৎস ৰাষ্ট্ৰম, আমি এখন ধুনীয়া পৃথিৱী বিচাৰিছোঁ, য'ত চিৰসুন্দৰ আমাৰ মাজত মূৰ্ত হৈ উঠিব জ্যোতিপ্ৰসাদৰ ভাষাত, য'ত বৃহদাৰণ্যক উপনিষদৰ ভাষাত মৃত্যুৰ মা অমৃতম গময় হ'ব। আমি তেনে এখন ধুনীয়া পৃথিৱী বিচাৰিছোঁ। ধুনীয়া পৃথিৱী বিচাৰাৰ অৰ্থ আমি এখন ধুনীয়া দেশ বিচাৰিছোঁ। এখন ধুনীয়া দেশ বিচাৰাৰ অৰ্থ আমি এখন ধুনীয়া সমাজ বিচাৰিছোঁ। এখন ধুনীয়া সমাজ বিচাৰাৰ অৰ্থ আমি এটা ধুনীয়া জীৱন বিচাৰিছোঁ, যাতে এই জীৱনে সাৰ্থকতা লাভ কৰে। শংকৰদেৱে কৈ যোৱা কথা যে হৰি সুপ্ৰসন্ন হৈ আমাক এই ভাৰতবৰ্ষত জন্ম প্ৰদান কৰিছে। আৰু তেনেহ'লে আৰু সেইবাবে বিবেকানন্দই কি কৈ গৈছিল জানে? কৈছে আপ ইণ্ডিয়া, হে ভাৰতবৰ্ষ জাগ্ৰত হোৱা, আপ ইণ্ডিয়া এণ্ড কংকাৰ দি ৱৰ্ল্ড, সমগ্ৰ জগতক জয় কৰা, নট বাই ইয়ৰ মিলিটাৰী পাৱাৰ, not by your digital India, not by your economic power. মই কোৱা নাই, বিবেকানন্দই কৈ গৈছে আপ ইণ্ডিয়া কংকাৰ দি ৱৰ্ল্ড উইথ ইয়ৰ স্পিৰিচুৱেলিটি, কৈছে সমগ্ৰ পৃথিৱীক জয় কৰা তুমি তোমাৰ আধ্যাত্মিকতাৰ দ্বাৰা। আৰু সেইবাবে বিবেকানন্দই কৈছে যে আমাৰ এটা জাগ্ৰত জাতীয় জীৱনৰ প্ৰধান চৰ্ত কি? আমাৰ জাগ্ৰত জাতীয় জীৱনৰ প্ৰধান চৰ্ত কি? বিবেকানন্দই কৈছে দি অনলি কণ্ডিশ্যন অফ নেশ্যনেল লাইফ, দি অনলি কণ্ডিশ্যন, অৰ্থাৎ তাৰ কোনো বিকল্প নাই, বিকল্পহীন। কৈছে দি অনলি কণ্ডিশ্যন অফ নেশ্যনেল লাইফ, অফ এৱেকেণ্ড এণ্ড ভিগোৰাছ নেশ্যনেল লাইফ, এটা শক্তিশালী জাগ্ৰত পৰাক্ৰমী জাতীয় জীৱনৰ একমাত্ৰ চৰ্ত কি বুলি কৈছে? ইজ দি কনকুৱেষ্ট অফ দি ৱৰ্ল্ড, সমগ্ৰ জগতৰ জয়। বাট বাই হোৱাট? কৈছে বাট বাই ইণ্ডিয়ান থট, ভাৰতীয় চিন্তাৰ দ্বাৰা সমগ্ৰ জগতৰ জয়। কৈছে দিছ ইজ দি অনলি কণ্ডিশ্যন অফ আৱাৰ নেশ্যনেল লাইফ, অফ এৱেকেণ্ড এণ্ড ভিগোৰাছ নেশ্যনেল লাইফ। ইউ কেন একচেপ্ট ইট, ইউ কেন ৰিজেক্ট ইট, ইট ইজ আপ টু ইয়ৰ উইজডম, because you are free citizen of this free world. তেনেহ'লে মই প্ৰথমতে কৈছিলোঁ, তেনেহ'লে এই যে আমি সনাতন ধৰ্ম বুলি কৈছোঁ, যি নিজৰ কোনো নামকৰণ কৰা নাই, একমাত্ৰ এই সনাতন শব্দটোৱেই ভাৰতবৰ্ষৰ বাবে, ভাৰতবৰ্ষৰ জনা আছিল, সেই নামেৰেই সি নিজৰ পৰিচয় প্ৰদান কৰিছে। কিন্তু আমিতো ইয়াক হিন্দু ধৰ্ম বুলি কওঁ। কিয় হিন্দু ধৰ্ম বুলি কওঁ? শ্ৰী অৰবিন্দই সেই উত্তৰ পাৰা ভাষণত স্পষ্টভাৱে দ্বিধাহীন কণ্ঠেৰে কৈছে। শেষৰ ফালে কি কৈছে? কিন্তু এই হিন্দু ধৰ্ম কি? যি ধৰ্মক আমি সনাতন বুলি কওঁ, শাশ্বত এই ধৰ্ম কি? কৈছে ই হিন্দু ধৰ্ম। কিয় হিন্দু ধৰ্ম? তাৰো তেওঁ কাৰণ কি জানি মই কৈছোঁ, প্ৰথমবাৰৰ বাবে তেওঁ ব্যাখ্যা কৰিছে।
আৰু তাত তেওঁ 1909 চনৰ উত্তৰপাৰা ভাষণত কিজানি সৰ্বপ্ৰথম ভাৰতবৰ্ষত হিন্দু হেজ বিন এড্ৰেছ এজ এ নেশ্যন, হিন্দু জাতি বুলি তেওঁ সম্বোধন ধৰিছে। কৈছে ই হিন্দু ধৰ্ম কেৱল এইবাবেই যে হিন্দু জাতিয়ে এই ধৰ্মক প্ৰতিপালন কৰিছে। যিটো ধৰ্মৰ আমি অন্তৰ্গত সেই ধৰ্ম হ'ল সনাতন ধৰ্ম, কিন্তু আমি ইয়াক হিন্দু ধৰ্ম বুলিও কওঁ। কিয় হিন্দু ধৰ্ম বুলি কওঁ? কাৰণ হিন্দু জাতিয়ে কৈছে হিন্দু জাতিয়ে এই ধৰ্মক প্ৰতিপালন কৰিছে তাৰ বিভিন্ন শাখা প্ৰশাখাৰ সৈতে। হিন্দু জাতিয়ে কৈছে হিমালয় তথা সমুদ্ৰৰ দ্বাৰা পৰিবেষ্টিত এই উপদ্বীপত নিৰ্জনতাত এই ধৰ্ম গঢ়ি উঠিছে। এই পুণ্য তথা প্ৰাচীন ভূমিত আৰ্য জাতিৰ ওপৰত ভাৰ ন্যস্ত কৰা হৈছিল এই ধৰ্মক যুগ যুগান্তৰৰ মাজেৰে ৰক্ষা কৰিবলৈ। তেনেহ'লে আপোনালোকে এটা স্পষ্ট ধাৰণা পাইছে হোৱাই ইট ইজ কল্ড সনাতন ধৰ্ম, কাৰণ ই শাশ্বত ধৰ্ম। হোৱাই ইট ইজ কল্ড হিন্দু ধৰ্ম, কাৰণ হিন্দু জাতিয়ে ইয়াক প্ৰতিপালন কৰিছে। হিন্দু জাতিৰ ওপৰত ভগৱানে দায়িত্ব ন্যস্ত প্ৰদান কৰিছিল, দায়িত্ব প্ৰদান কৰিছিল। মই আৰু 2-4 আষাৰ কথা ক'ম, কিন্তু তাৰ আগতে ইয়াত সুশান্ত দাই আপোনালোকক বিস্তাৰিতভাৱে কৈছে। কিন্তু এই যে বিগত 100 বছৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই দৰাচলতে কি কাম কৰিছিল? ইউ কেন একচেপ্ট মি, ইউ কেন ৰিজেক্ট মি, কিন্তু মোৰ দৃষ্টিত মাত্ৰ এটা কামেই কৰিছিল। কি কাম কৰিছিল? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এখন আদৰ্শ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছিল, এখন আদৰ্শ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছিল। কিন্তু সমাজ মানে কি? সমাজ মানে কি? সমাজ মানে কি? ভাৰতবৰ্ষই কৈছে বেদত ভাৰতবৰ্ষই কৈছে, ভাৰতবৰ্ষই মাত্ৰ এটা সত্যকেই স্বীকাৰ কৰিছে। কৈছে এক অংশত বিপ্ৰাহ বহুদাহ বদন্তি, এটাই মাত্ৰ সত্য। পণ্ডিতসকলে জ্ঞানীসকলে ভিন ভিন ধৰণে মানুহৰ আগত কয়। কোনোবাই চিৰসুন্দৰ বুলি কৈছে, কোনোবাই ভগৱান কৈছে, কোনোবাই হৰি কৈছে, কোনোবাই কৃষ্ণ কৈছে, কোনোবাই পৰম বুলি কৈছে, কিন্তু কৈছে এক অংশত বিপ্ৰাহ বহুদাহ বদন্তি। তেনেহ'লে সমাজ মানে কি? এই যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিগত 100 বছৰত এখন আদৰ্শ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছে। শ্ৰী অৰবিন্দই কৈছে তেওঁৰ এটা সৰু লেখাত, আপোনালোকে প্ৰত্যেকে এটা শব্দ শুনিছে, জগন্নাথৰ ৰথ। জগন্নাথৰ ৰথ মানে কি? আপোনালোকে প্ৰত্যেকে শুনিছে জগন্নাথৰ ৰথ। বছৰত আমি জগন্নাথৰ ৰথ যাত্ৰা হয় পুৰীত। বাট হোৱাট ইজ দিছ জগন্নাথৰ ৰথ? দি ভেহিকুল অফ জগন্নাথ। জগন্নাথ মানে কোন? জগতৰ প্ৰতি। জগন্নাথ মানে জগতৰ প্ৰতি, অৰ্থাৎ এই এক অংশত বিপ্ৰাহ বহুদাহ বদন্তি। কিন্তু এই জগতৰ প্ৰতিজন ক'ত থাকে? এই জগতৰ প্ৰতিজন ক'ত থাকে? বৈকুণ্ঠত থাকে নে সেই অতীন্দ্ৰিয় জগতত থাকে নে আপোনাৰ মোৰ হৃদয়ৰ ভিতৰত থাকে? গীতাত 18 অধ্যায়ৰ 18তম অধ্যায়ৰ 61 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। হে অৰ্জুন, ঈশ্বৰ সকলো ভূতৰ অন্তৰত বিৰাজমান। সনাতন হিন্দু সংস্কৃতিৰ এইটো এটা প্ৰধান বুনিয়াদী ভিত্তি। ঠিক যিধৰণে আৰু শ্ৰীকৃষ্ণই এই কথাটো কৈছে তমেৱ শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত। 62 নম্বৰ শ্লোকত কৈছে তুমি সেইজন ভগৱানৰহে সৰ্বভাৱেৰে সৰ্বপ্ৰকাৰেৰে শৰণাপন্ন হোৱা। বৈকুণ্ঠত থকা ভগৱানৰ শৰণাপন্ন হ'বৰ কথা কোৱা নাই। অতীন্দ্ৰিয় জগতত থকা ভগৱানৰ শৰণাপন্ন হোৱাৰ বাবে শ্ৰীকৃষ্ণই অৰ্জুনক পৰামৰ্শ দিয়া নাই। নামঘৰত থকা শ্ৰীকৃষ্ণৰ শৰণাপন্ন হ'বৰ বাবে শ্ৰীকৃষ্ণই অৰ্জুনক গীতাত কোৱা নাই। মন্দিৰত থকা ভগৱানৰ শৰণাপন্ন হ'বৰ বাবে কোৱা নাই। কোনজন ভগৱানৰ শৰণাপন্ন হ'বলৈ কৈছে? যিজন ভগৱানক উই আৰ কেৰিং 24 আৱাৰ্ছ উইদিন আৱাৰ হাৰ্ট, যিজন শ্ৰীকৃষ্ণ অন্তৰ্যামী হৃদয় বিহাৰী যিজন কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। আৰু তাৰ পিছৰ শ্লোকটোত কৈছে তমেৱ শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত। সকলো প্ৰকাৰেৰে তুমি সেই, আনকি শ্ৰীকৃষ্ণই নিজৰ প্ৰতিও শৰণাপন্ন হ'বলৈ কোৱা নাই। কৈছে তোমাৰ হৃদয়ৰ ভিতৰত যিজন ভগৱান আছে। কিন্তু ভাৰতবৰ্ষই বিশ্বাস কৰে সমষ্টি নাৰায়ণকো বিশ্বাস কৰে। যিদৰে আপোনাৰ মোৰ মাজত শ্ৰীকৃষ্ণ আছে, ঠিক সেই ধৰণে কৈছে সমষ্টিৰ ভিতৰতো এজন ভগৱান আছে, সমষ্টিৰ অন্তৰাত্মাৰূপে, অৰ্থাৎ সমাজৰ অন্তৰাত্মাৰূপে। এই জগন্নাথৰ ৰথ মানে সমষ্টিৰ ভিতৰত যিজন ভগৱান আছে, অৰ্থাৎ আদৰ্শ সমাজ মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন। ৰথ মানে বাহন, জগন্নাথ মানে জগন্নাথৰ ৰথ।
কোনজন জগন্নাথ? মনুষ্য সমষ্টিৰ অন্তৰাত্মা। এই যে জ্যোতিপ্ৰসাদে গাইছিল তোৰে মোৰে আলোকৰে যাত্ৰা, অৰ্থাৎ আপোনাৰ আৰু মোৰ মাজত সমূহীয়াভাৱে যিজন ভগৱান অন্তৰাত্মা হিচাপে বিৰাজমান, সেইজন ভগৱানে জগন্নাথ, সেইজন জগন্নাথৰ বাহন, সেইজন জগন্নাথৰ ৰথকহে আমি উদযাপিত কৰোঁ। আৰু এই জগন্নাথৰ ৰথখনৰো আন আন গাড়ীৰ দৰে 4টা চকা আছে, কিন্তু তাত MRF কোম্পানীৰ চকা আমি সংযুক্ত কৰিব নোৱাৰোঁ, এপল' কোম্পানীৰ চকাও আমি তাত সংযুক্ত কৰিব নোৱাৰোঁ। শ্ৰী অৰবিন্দই কৈছে জগন্নাথৰ ৰথৰ 4টা চক্ৰ, 4টা চকৰি আছে। এই 4টা চকৰি কি? প্ৰথমটো কৈছে ইউনিটি, ঐক্যম। দ্বিতীয়টো কৈছে জ্ঞানম। তৃতীয়টো কৈছে সামৰ্থ্যম, পাৱাৰ। আৰু চতুৰ্থটো কৈছে স্বাতন্ত্ৰ্যম, ফ্ৰীডম। অৰ্থাৎ এই যে আদৰ্শ সমাজ মানে কি? আদৰ্শ সমাজ হ'ল মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন, অৰ্থাৎ জগন্নাথৰ ৰথ। আৰু জগন্নাথৰ ৰথযাত্ৰা মানে সেই সমাজ অগ্ৰসৰ হৈ যাব লাগিব জগন্নাথৰ ৰথ। তেনেহ'লে আমি কস্মিন কালেও এই 4টা বস্তুক বাদ দি আমি আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰোঁ। আমি পশু সমাজ গঢ়ি তুলিব পাৰিম, আমি সাধাৰণ সমাজ গঢ়ি তুলিব পাৰিম, কিন্তু এই ঐক্য জ্ঞান, শক্তি আৰু স্বাতন্ত্ৰ্য, পৰমুখাপ্ৰেক্ষী নোহোৱাকৈ এখন স্বতন্ত্ৰ সমাজ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মোৰ দৃষ্টিত বিগত 100 বছৰে এখন ঐক্যবদ্ধ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছে, এখন জ্ঞানপূৰ্ণ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছে, এখন শক্তিমন্ত সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছে, আৰু পৰমুখাপ্ৰেক্ষী নোহোৱা এখন স্বতন্ত্ৰ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিছে। আৰু সেই সমাজৰ জৰিয়তে এখন পৰম বৈভৱশালী ভাৰতবৰ্ষ গঢ়ি তুলিবলৈ যত্ন কৰিছে, আৰু এই পৰম বৈভৱশালী ভাৰতবৰ্ষৰ জৰিয়তে এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিবলৈ যত্ন কৰিছে, য'ত চিৰসুন্দৰ পৃথিৱীত আমাৰ চিন্তা কৰ্ম জীৱনৰ মাজত নামি আহিব পাৰে তাহানি ভগীৰথে গংগাত পৃথিৱীলৈ নমোৱাৰ দৰে। আৰু সেইবাবে মই কৈছোঁ এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই যে গৌৰৱোজ্জ্বল 100 বছৰ অতিক্ৰম কৰিছে, আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ ভগৱত শক্তিৰ কৃপা অবিহনে 100 বছৰ এটা অনুষ্ঠানে যদি এই এনেধৰণৰ পবিত্ৰ কৰ্মৰ লগত যদি নিজকে নিয়োজিত কৰি নাৰাখিলেহেঁতেন, ভগৱত কৃপা যদি নাথাকিলেহেঁতেন, তেনেহ'লে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই 100 বছৰ কেতিয়াও অতিক্ৰম কৰিব নোৱাৰিলেহেঁতেন। আৰু এই কথা মই কোৱা নাই, গীতাই কৈ গৈছে। একেবাৰে অন্তিমটো শ্লোক গীতাৰ, সেই অন্তিমটো শ্লোক কৃষ্ণৰ উক্তি নহয়, অৰ্জুনৰো উক্তি নহয়। 18 নম্বৰ অধ্যায়ৰ 78 নম্বৰ শ্লোক। এয়াও সনাতন সংস্কৃতিৰ অন্তিম বাণী। যদি সেই কথাৰ আমি মৰ্ম উপলব্ধি কৰিব পাৰোঁ, উই উইল বি গেট ইন টু দি হাৰ্ট অফ সনাতন সংস্কৃতি। সঞ্জয়ে যুদ্ধ আৰম্ভ হোৱাৰ আগেই ধৃতৰাষ্ট্ৰক যুদ্ধৰ ফলাফল ঘোষণা কৰি দিছে। 78 নম্বৰ শ্লোকত গীতা শেষ হৈছে 78 নম্বৰ শ্লোকটোৰ জৰিয়তে। কি কৈছে সঞ্জয়ে? কৈছে যিফালে যোগেশ্বৰ কৃষ্ণ আৰু যিফালে ধনুৰ্ধৰ অৰ্জুন আছে, বিজয় আৰু সমৃদ্ধি কেৱল সেইফালেহে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত অন্তৰালত যোগেশ্বৰ কৃষ্ণৰ কৃপা আছিল, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত ধনুৰ্ধৰ অৰ্জুন আছিল, আৰু সেইবাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই 100 বছৰ সফলতাৰে গৌৰৱোজ্জ্বলভাৱে অতিক্ৰম কৰিব পাৰিছে। আৰু সেইবাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ একেবাৰে ডক্টৰজীৰ পৰা আৰম্ভ কৰি, গুৰুজীৰ পৰা আৰম্ভ কৰি অগণন প্ৰচাৰক যিসকলে জীৱন দান কৰিছে, সাধাৰণ স্বয়ংসেৱক, আমি সকলোকে আন্তৰিক অভিবাদন জ্ঞাপন কৰিছোঁ। যিসকলে এই পৃথিৱীত আছে, যিসকল পৃথিৱীত নাই, সকলোকে আমি আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতৰ বাবে আমাৰ হৃদয়ৰ নিবৃত্তম কোণৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ইয়াত আপোনালোকক কেইটামান কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ভাৰতবৰ্ষ কিয় শ্ৰেষ্ঠ? কিয় আমি সনাতন সংস্কৃতিক আমি জীৱন্ত কৰি ৰাখিব বিচাৰিছোঁ? কিয় ছেমিটিক ৰিলিজন জীৱন্ত হৈ থাকিলে সমস্যা ক'ত? আব্ৰাহামিক ৰিলিজন জীৱন্ত হৈ থাকিলে সমস্যা ক'ত? সনাতন সংস্কৃতি মৃত হৈ গ'লেই বা কি সমস্যা হ'ব? মই আপোনালোকক কেইটামান কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছোঁ। এই যে ভাৰতবৰ্ষত মানুহে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুখ ভাগ ভৱেৎ, পৃথিৱীৰ আন দেশে গাব পাৰিছে? মোক কওক, জাৰ্মানে গাব পাৰিছে নেকি?
নে ইটালীয়ে গাব পাৰিছে, আমেৰিকাই গাব পাৰিছে, প্লেটোৱে ক'ব পাৰিছে নেকি, এৰিষ্টটলে ক'ব পাৰিছে নেকি, চক্ৰেটিছে ক'ব পাৰিছে নেকি? কেৱল ভাৰতবৰ্ষৰ সনাতন হিন্দু সংস্কৃতিয়ে উদাত্ত কণ্ঠে গাব পাৰিছে। কি কৈছে? সৰ্বে ভৱন্তু সুখিনঃ। সমগ্ৰ পৃথিৱীৰ কল্যাণ কামনা কৰিছে। কিয় ভাৰতবৰ্ষৰ বাহিৰে আজি 2025 চনৰ 8 ফেব্ৰুৱাৰীলৈকে পৃথিৱীৰ এজনো দাৰ্শনিকে ক'ব পৰা নাই? চক্ৰেটিছে কোৱা নাই, প্লেটোৱে কোৱা নাই, এৰিষ্টটলে কোৱা নাই, নিটছে কোৱা নাই, পৃথিৱীৰ কোনো দাৰ্শনিক, কোনো মনীষী, কোনো কবিয়ে কোৱা নাই। কেৱল মাত্ৰ হিন্দু সংস্কৃতিয়ে কৈছে, ভাৰতবৰ্ষই কৈছে। আৰু সেইবাবে শংকৰদেৱে কৈছে যে ভাৰতত জন্মগ্ৰহণ আনকি দেৱতাসকলেও ইয়াত বাঞ্ছা কৰে। এই যে উপনিষদৰ ঋষি, ইতিমধ্যে মই কৈছোঁ বসুধৈৱ কুটুম্বকম, সমগ্ৰ জগত আমাৰ বাবে কুটুম্ব স্বৰূপ। পৃথিৱীৰ কোনখন দেশে ক'ব পাৰিছে মোক কওক? গ্ৰীকৰ কোনোবা মনীষীয়ে ক'ব পাৰিছে? নে আমেৰিকাৰ মনীষীয়ে ক'ব পাৰিছে? নে কোনোবা ভাৰতবৰ্ষক বাদ দি আন শিল্পীয়ে ক'ব পাৰিছে আমাৰ জ্যোতিপ্ৰসাদৰ দৰে উপজিয়েই মই বিশ্ব নাগৰিক? আন দেশে ক'ব পাৰিছে? বিবেকানন্দৰ দৰে আন কোনোবা দেশৰ মনীষীয়ে ক'ব পাৰিছে ট্ৰুথ ইজ মাই গড, ইউনিভাৰ্ছ মাই কাণ্ট্ৰি? মোক আপোনালোকে এটা উদাহৰণ দিয়ক। আৰু সেইবাবে আমি সনাতন সংস্কৃতিক আমি জীয়াই ৰাখিব বিচাৰিছোঁ। সমগ্ৰ জগতৰ বাবে প্ৰয়োজন আছে, মানৱ সভ্যতাৰ বাবে হিন্দু সংস্কৃতিৰ প্ৰয়োজন আছে। সংস্কৃতত এই যে জগত জননী শব্দ, দি ৱৰ্ল্ড মাদাৰ, পৃথিৱীৰ আন এটা ভাষাত মোক উলিয়াই দিয়ক। যদি জাৰ্মান ভাষাত আছে, ইংৰাজী ভাষাত দি কনচেপ্ট অফ জগত জননী, কিন্তু ভাৰতবৰ্ষত আমি জগত জননী আমাৰ বাবে আৰাধ্য, আমি পূজা কৰোঁ। আৰু সেইবাবেই সনাতন হিন্দুত্বক আমি ৰক্ষণাবেক্ষণ কৰিব বিচাৰিছোঁ। সেইবাবেই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিগত 100 বছৰ অহোপুৰুষাৰ্থ কৰিছে। কাৰণ জগতত ভাৰতৰ প্ৰয়োজন আছে। আৰু সেইবাবেই ভাৰত বিশ্বগুৰু। ভাৰতবৰ্ষই সমগ্ৰ জগতক আলোক প্ৰদৰ্শন কৰিব বিচাৰে। আৰু এইবোৰৰ ভিত্তি কি? এই সমগ্ৰ কথাৰ মই কেৱল 3-4টা ভিত্তি আপোনালোকৰ ওচৰত মই ক'ব বিচাৰিছোঁ। যদি কোনোবাই কয় এই যে আমাৰ ব্যৱহাৰৰ মাজত দেখা দিয়া এইবোৰ কথাৰ মূল ভিত্তি সনাতন হিন্দুত্বৰ মাজত ক'ত আছে? প্ৰথমটো ইতিমধ্যে মই কৈছোঁ, একংশত বিপ্ৰাস বহুধা বদন্তি। আমি কৈছোঁ সমগ্ৰ জগত সেই একংশতৰ অভিব্যক্তি। গীতাত কৈছে কি? 15 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত কৈছে বাসুদেৱম সৰ্বম ইতি। সমগ্ৰ জগত মানে বাসুদেৱৰ অভিব্যক্তি। আৰু সেইবাবেই ভাৰতবৰ্ষই গাব পাৰিছে বসুধৈৱ কুটুম্বকম। তাৰো আগত উপনিষদে কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ, অল ইজ ব্ৰহ্মণ। জগতত যি আছে সমস্ত কেৱল মাত্ৰ ব্ৰহ্ম। পৃথিৱীৰ আন দেশে ক'ব পৰা নাই। তাৰপিছত ঈশ উপনিষদৰ যিটো প্ৰথম শ্লোক, ঈশ উপনিষদত মাত্ৰ 18টা শ্লোক আছে। যদি পৃথিৱীৰ ভাৰতবৰ্ষৰ সমগ্ৰ জ্ঞান যদি হেৰাই যায়, কেৱল যদি ঈশ উপনিষদ বাচি থাকে, এই 18টা শ্লোক যদি বাচি থাকে, এই 18টা শ্লোকৰ জৰিয়তে আমি শাশ্বত ভাৰতক পুনৰুদ্ধাৰ কৰিব পাৰিম। তাৰ প্ৰথমটো শ্লোকত কি কৈছে? কৈছে ঈশাৱাস্য ইদং সৰ্বং যৎকিঞ্চ জগত্যাং জগত। কৈছে সমগ্ৰ জগতত যি আছে, গতিশীল জগতত, জগত্যাং জগত, কৈছে এই সকলোবোৰ ঈশ্বৰ আৱাসভূমি, ঈশ্বৰ আৱাসস্থল। অৰ্থাৎ বাসুদেৱম সৰ্বম ইতি। গীতাই কৈছে বাসুদেৱম সৰ্বম ইতি। উপনিষদে কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ, অল ইজ ব্ৰহ্মণ। আৰু তাৰপিছত ভাৰতবৰ্ষই কি কৈছে? তেন তেক্তেন ভুঞ্জিথা। কৈছে ত্যাগ কৰি কৰি ভোগ কৰিবা। ভাৰতবৰ্ষই আধ্যাত্মিকতাৰ কথা ক'লেও আপোনাক ভোগ কৰিব মানা কৰা নাই, কিন্তু ভোগ আৰু ত্যাগৰ মাজত সমন্বয় বিচাৰিছে, এটা হাৰমনি বিচাৰিছে, এটা সৌষম্য বিচাৰিছে। কৈছে তেন তেক্তেন ভুঞ্জিথা। কৈছে ত্যাগ কৰি কৰি ভোগ কৰিবা। তেন তেক্তেন ভুঞ্জিথা, ত্যাগ কৰি কৰি ভোগ কৰিবা। তাৰপিছত কৈছে মা গৃধ কস্যচিৎ ধনম, আনৰ সম্পত্তিৰ প্ৰতি দৃষ্টিপাত নকৰিবা। এয়া ঈশ উপনিষদৰ প্ৰথমটো শ্লোক। তেনেহ'লে জগত কি? সেই একংশতৰ অভিব্যক্তি। সমগ্ৰ জগত সেই ঈশ্বৰ দ্বাৰা ভগৱানৰ আৱাসভূমি, ভগৱানৰ দ্বাৰা উদ্ভাসিত হৈ আছে। জগতত আমি কেনেধৰণে চলিব লাগিব সেই বিষয়েও আমাক ভাৰতবৰ্ষই পৰামৰ্শ প্ৰদান কৰিছে। কিন্তু আমি কোন? মানুহ কোন? হিন্দুত্বই মানুহক কোন বুলি কৈছে? পশ্চিমে মানুহক কি বুলি কৈছে জানেনে? পশ্চিমে কৈছে প্ৰকৃতিৰ মাজত তেওঁলোকে এটা শক্তি দেখা পাইছে, আৰু সেই শক্তিৰ মাজত তেওঁলোকে দেখা পাইছে প্ৰাণ নামৰ এটা তত্ত্ব দেখা পাইছে, লাইফ।
আৰু সেই লাইফ দেখা পাইছে, পশুৰো লাইফ আছে, কীট পতংগৰো লাইফ আছে, গৰু ঘোঁৰাৰো লাইফ আছে, আৰু দেখিছে মানুহৰ মাজতো এটা লাইফ আছে, প্ৰাণ আছে। আৰু তেওঁলোকে এই প্ৰাণৰ অৰ্থ কেৱল মাত্ৰ মানুহৰ মাজত অলপ বিচাৰি পাইছে। এয়াই তেওঁলোকৰ মানুহ সম্পৰ্কে পৰম ধাৰণা। মই সেই বিষয়ে আজি ব্যাখ্যা কৰিবলৈ নাযাওঁ। পাশ্চাত্য দৃষ্টিত মানুহ সম্পৰ্কে দি কনচেপশ্যন অফ লাইফ ইন ৱেষ্টাৰ্ণ কনচেপশ্যন। কিন্তু ভাৰতবৰ্ষই মানুহক কি মৰ্যাদা প্ৰদান কৰিছে। গীতাত শ্ৰীকৃষ্ণই কৈছে 15 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত, বাসুদেৱম সৰ্বমিতি হ'ল 7 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোক, আৰু 15 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত গীতাই কৈছে তেনেহ'লে আমি মানুহ কোন? কৈছে মম এব অংশ সনাতন, কৈছে মোৰ সনাতন অংশ, মাই পোৰ্চন ইটাৰনেল। উই আৰ নট সেপাৰেটেড ফ্ৰম শ্ৰীকৃষ্ণ, উই আৰ হিজ পোৰ্চন ইটাৰনেল। আমি তেওঁৰ সনাতন অংশ কেৱল মাত্ৰ। এই মৰ্যাদা ভাৰতবৰ্ষৰ সনাতন সংস্কৃতিয়ে, হিন্দু সংস্কৃতিয়ে মানুহক প্ৰদান কৰিছে। পৃথিৱীৰ আন কোনো সংস্কৃতিয়ে দিব পৰা নাই। যদি দিব পাৰিছে মোক এটা মাত্ৰ উদাহৰণ দিয়ক। আৰু সেইবাবে শংকৰদেৱে কৈছে ভাৰতত জন্মগ্ৰহণ, আমি হৰি সুপ্ৰসন্ন হোৱা বাবে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিব পাৰিছোঁ। আৰু সেইবাবে দেৱতৰ কৈছে আমি দেৱ যত, প্ৰতিগৰাকী দেৱতাই ভাৰতবৰ্ষত, আনকি ব্ৰহ্মায়ো হেনো ভাৰতবৰ্ষত জন্ম লাভ কৰিব বিচাৰে। তেনেহ'লে মই শেষত 2-3টা ভুল ধাৰণা, হিন্দু ধৰ্মক যদি বুজিব খোজোঁ, সনাতন ধৰ্মক যদি বুজিব খোজোঁ, তেনেহ'লে আমি সনাতন ধৰ্মৰ মূল যিটো তাৰ আধ্যাত্মিক বৈশিষ্ট্য, তাৰ মূল আধ্যাত্মিক বৈশিষ্ট্যৰ বিষয়ে যদি আমি হৃদয়ংগম কৰিব নোৱাৰোঁ, কেতিয়াও আমি সনাতন ধৰ্মৰ এই যে আচাৰ অনুষ্ঠানবোৰৰ তাৰ অন্তৰালত থকা তাৎপৰ্য বুজিব নোৱাৰিম। মই ইতিমধ্যে কৈছোঁ ভাৰতবৰ্ষত যিমান উৎসৱ আছে, যিমান আচাৰ অনুষ্ঠান আছে, তাৰ অন্তৰালত মাত্ৰ 4টাই তত্ত্ব। ক'ৰবাত এটাত গুৰুত্ব দিছে, ক'ৰবাত 2টা গুৰুত্ব দিছে। কিয়? যি 4টা আদৰ্শ সমাজৰ ভিত্তি। এটা হ'ল জ্ঞানৰ, এই যিমান উৎসৱ আমি পালন কৰোঁ তাৰ অন্তৰালত এটা জ্ঞান তত্ত্ব অন্তৰ্নিহিত হৈ আছে, নহ'লে ঐক্যৰ কথা নিহিত হৈ আছে, নহ'লে সেইবোৰ শক্তিৰ অভিব্যক্তি, নহ'লে আমাৰ স্বতন্ত্ৰতাৰ উৎসৱ। ভাৰতৰ যিকোনো উৎসৱ আপুনি এই 4টা তত্ত্বৰ বাহিৰে আন তত্ত্বক বিচাৰি নাপায়। যদি আমি আমাৰ শুদ্ধ দৃষ্টিৰে যদি আমি সেইবোৰৰ প্ৰতি দৃষ্টিপাত কৰিব পাৰোঁ। যিকোনো অনুষ্ঠান, এই যে এদিনতে হাজাৰ হাজাৰ উৎসৱ পালন কৰা হয়, তাৰ অন্তৰালত 4টাই তত্ত্ব: জ্ঞানম, ঐক্যম, স্বাতন্ত্ৰ্যম আৰু সামৰ্থ্যম। কাৰণ এই 4টা বস্তু অবিহনে কস্মিন কালেও আমি আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰোঁ। মই ইয়াত আমাৰ আই মাতৃসকল আছে, মই আপোনালোকক এটা বস্তুৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছোঁ। বহু সময়ত আমাৰ পাশ্চাত্যৰ পৰা অহা নাৰীবাদে আপোনালোকক বিভ্ৰান্ত কৰে। এই যে ভাৰতীয় মহিলাসকলে আমি বিবাহিত মহিলাসকলে শিৰত সেন্দুৰ লয়। বহুতে আমাৰ বামপন্থী বন্ধুসকলে কয় এয়া হেনো পুৰুষ স্বামীৰ প্ৰতি এটা দাসত্বৰ পৰিচায়ক। কিন্তু আমি নাজানো, আমি জানিবলৈ ইচ্ছা নকৰোঁ, পাহৰি গৈছোঁ। কিন্তু ভাৰতবৰ্ষত আপোনালোকে যেতিয়া মূৰত সেন্দুৰ পিন্ধে, মই মহিলা নহওঁ, তথাপিতো মই অলপ জানো কাৰণে সাহসৰ সৈতে কৈছোঁ, যেতিয়া আপোনালোকে এই যে মূৰত যেতিয়া সেন্দুৰ পিন্ধে, আপোনালোকৰ এই মূৰ্তৰ স্বামীৰ বাবে নিপিন্ধে, আপোনালোকে এই জগন্নাথৰ বাবে পিন্ধে। আপোনালোকৰ লক্ষ্য জগন্নাথ। সেইবাবে যেতিয়া মূৰত সেন্দুৰ লয়, আপোনালোকে মন্ত্ৰ উচ্চাৰণ কৰিব লাগে ওম কৃষ্ণায় নমঃ। যেতিয়া কপালত সেন্দুৰ লয়, তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে ওম কেশৱায় নমঃ। যেতিয়া কণ্ঠত সেন্দুৰ আপোনালোকে লগায়, তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে ওম গোবিন্দায় নমঃ। যেতিয়া শাখাত যেতিয়া সেন্দুৰ লগায়, তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে ওম মধুসূদনায় নমঃ। আৰু যেতিয়া অংগবস্ত্ৰত যেতিয়া সেন্দুৰ লগায়, তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগে ওম বাসুদায় নমঃ। এই জ্যোতিপ্ৰসাদে কোৱা চিৰসুন্দৰী আপোনাৰ আদি, মধ্য আৰু অন্ত, এই এক অংশত বিপ্ৰাস বহুদাস বদন্তি। দ্বিতীয় এটা বিভ্ৰান্তি আমাৰ বহু সময়ত আজিকালি মই ফেচবুকত দেখিবলৈ পাওঁ, আমাৰ হিন্দু ধৰ্মই হেনো 30 কোটি দেৱতাক পূজা কৰে। তেতিয়া বহুতে এটা আত্মপক্ষ সমৰ্থন কৰি এটা যুক্তি প্ৰদান কৰে। কি প্ৰদান কৰে? আচলতে 33 কোটিয়ে হেনো 33 কোটি সংখ্যাক বুজোৱা নাই। কি কয়? যে আমি হেনো 33 প্ৰকাৰক বুজাইছোঁ। এয়া সম্পূৰ্ণৰূপে ভুল ধাৰণা। শ্ৰী অৰবিন্দই কৈছে 33 কোটি কিয়? আমি তাক 33,000 কোটিও কৰিব পাৰোঁ, 33 লক্ষও কৰিব পাৰোঁ। তাৰ কাৰণ কি? আমি এই যে এক অংশত বিপ্ৰাস বহুধা বদন্তি, এই এক অংশতক আমি অনন্ত বুলি কৈছোঁ, অসীম বুলি কৈছোঁ।
এক অংশত অসীম গুণৰ দ্বাৰা সমৃদ্ধ, অনন্ত গুণৰ দ্বাৰা সমৃদ্ধ। তেওঁক আমি ৩৩ কোটিৰ মাজত সীমাবদ্ধ কৰিব নোৱাৰোঁ। এই দেৱতাসকল, দেৱীসকল সেই অনন্তৰ একোটা গুণৰ কেৱল মাত্ৰ প্ৰতিনিধি। সেই অনন্তৰ ৩৩ লক্ষ কোটিও হ'ব পাৰে, ৩৩,০০০ও হ'ব পাৰে, কাৰণ আমি অনন্তক অনন্ত বুলি কৈছোঁ, সেই একংশদক অনন্ত বুলি কৈছোঁ। সেই অনন্তক আমি সীমাৰ মাজত আমি বান্ধি ৰাখিব নোৱাৰোঁ, সীমাৰ কাৰাগাৰত আবদ্ধ কৰিব নোৱাৰোঁ। অনন্ত অনন্ত গুণেৰে সমৃদ্ধ, আৰু সেইবাবে আমি অনন্ত দেৱতা দেৱীক পূজা কৰোঁ। সেইবাবে এতিয়াৰ পৰা অন্তত ৩৩ কোটি দেৱতাৰ কথা কোনোবাই ক'লে আপোনালোকে লাজ নকৰিব, বুকু ভিন্দাই ক'ব ৩৩ কোটি কিয়, যদি প্ৰয়োজন হয় উই কেন মেক ইট 33,000 crore, যদি প্ৰয়োজন হয় উই কেন মেক ইট 33 লাখ crores কৰিবও পাৰোঁ আমি, কাৰণ অনন্ত অনন্তই। অনন্তক আমি সীমাৰ মাজত কেতিয়াও আবদ্ধ কৰিব নোৱাৰোঁ। তেনেহ'লে মই এতিয়া একেবাৰে শেষত আপোনালোকক মই উত্তৰপাৰা ভাষণৰ পৰা হিন্দু ধৰ্মৰ বিষয়ে আপোনালোকৰ মনত এতিয়াও সন্দেহ থাকি যাবলগীয়া ২-৩টা কথা আপোনালোকে উত্তৰ পাব। মই কেৱল মাত্ৰ পাঠ কৰি দি মই মোৰ বক্তৃতা সামৰণি মাৰিম। শ্ৰী অৰবিন্দই তেওঁৰ জেলৰ কাৰাগাৰত কৃষ্ণৰ সৈতে দৰ্শন হোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল সেই উত্তৰপাৰা ভাষণত। কৈছে হিন্দু ধৰ্মৰ প্ৰকৃত মৰ্ম কি মই অনুভৱ কৰিলোঁ। আমি প্ৰায়েই হিন্দু ধৰ্মৰ কথা, সনাতন ধৰ্মৰ কথা কওঁ, কিন্তু সেই ধৰ্ম যে কি বস্তু সেয়া আমাৰ মাজত কেইজনে জানে। আন আন ধৰ্মৰ ঘাই কথা বিশ্বাস তথা মতবাদ। তেনেহ'লে হিন্দু ধৰ্মৰ ঘাই কথা কি? কৈছে আন আন ধৰ্মৰ ঘাই কথা বিশ্বাস তথা মতবাদ, কিন্তু জীৱনেই সনাতন ধৰ্ম। কিন্তু জীৱনেই সনাতন ধৰ্ম ই এনে বস্তু যি মাত্ৰ বিশ্বাস কৰাই নহয়, বৰং জীৱনত ফুটাই তোলাৰ বস্তু। ৰূপান্তৰেহে জগত ধুনীয়া কৰে। উই আৰ বৰ্ণ হিয়াৰ টু বি ৰিবৰ্ণ এগেইন। কৈছে জীৱনত ফুটাই তোলাৰ বস্তু। মানৱ জাতিৰ মুক্তিৰ বাবে, সমগ্ৰ মানৱ জাতিৰ মুক্তিৰ বাবে এই ধৰ্মকে প্ৰাচীন কালৰে পৰা এই উপদ্বীপৰ নিসংগতাত প্ৰতিপালন কৰা হৈছে। এই ধৰ্ম প্ৰদানৰ বাবেই ভাৰতৰ উদয় হৈছে। এই ধৰ্ম প্ৰদানৰ বাবেই ভাৰতৰ উদয় হৈছে। আন আন দেশৰ দৰে ই নিজৰ বাবে উদিত হোৱা নাই, অথবা যেতিয়াই শক্তিমান হৈ উঠিব, অৰ্থাৎ ভাৰত যেতিয়া শক্তিমান হৈ উঠিব, তেতিয়া দুৰ্বলক পদদলিত কৰাৰ বাবেও ই উদিত হোৱা নাই। যি সনাতন জ্যোতি, সেইবাবে সনাতন ধৰ্ম বুলি কোৱা হৈছে। কৈছে যি সনাতন জ্যোতি ইয়াক প্ৰদান কৰা হৈছে জগতত, সেয়াই বিকিৰণ কৰাৰ বাবে ই উদিত হৈছে। ভাৰতে চিৰদিন মানৱ জাতিৰ বাবে জীৱন যাপন কৰিছে, নিজৰ বাবে নহয়। আৰু ই যেতিয়া মহান হৈ উঠিব লাগিব, ই যে মহান হৈ উঠিব লাগিব, সেয়াও নিজৰ বাবে নহয়, সমগ্ৰ মানৱ জাতিৰ বাবে। তেনেহ'লে তাৰপিছত শ্ৰী অৰবিন্দই আৰু এটা সাংঘাতিক কথা কৈ গৈছে, ইউ কেন একচেপ্ট ইট, ইউ কেন ৰিজেক্ট ইট। শ্ৰী অৰবিন্দই কৈছে ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ মানে সনাতন ধৰ্মই ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ। দুৰ্দান্ত সাহসৰ সৈতে কৈ গৈছে। কি কৈছে শুনিব। কৈছে ইতিপূৰ্বে এবাৰ মোৰ ভিতৰৰ এই শক্তিৰে কৈছিলোঁ যে এই আন্দোলন ৰাজনৈতিক আন্দোলন নহয়, অৰ্থাৎ হি ৱাজ ৰেফাৰিং টু স্বদেশী মুভমেণ্ট। কৈছে এই আন্দোলন ৰাজনৈতিক আন্দোলন নহয় আৰু জাতীয়তা ৰাজনীতি নহয়, বৰং এটা ধৰ্ম, এক বিশ্বাস, এক নিষ্ঠা। আজি পুনৰ সেই কথাই মই কৈছোঁ, কেৱল আন ধৰণে। মই আৰু নকওঁ যে জাতীয়তা এক বিশ্বাস, এটা ধৰ্ম, এক নিষ্ঠা। মই কৈছোঁ আমাৰ বাবে সনাতন ধৰ্মই জাতীয়তা, আমাৰ বাবে সনাতন ধৰ্মই জাতীয়তা। এই হিন্দু জাতি উপজিছিল সনাতন ধৰ্মৰ সৈতে, ইয়াৰ সৈতে ই বিচৰণ কৰে, ইয়াৰ সৈতে ই বিকাশ লাভ কৰে। যেতিয়া সনাতন ধৰ্মৰ অৱনতি হয়, তেতিয়া জাতিৰো অৱনতি হয়। আৰু যদি সনাতন ধৰ্ম বিনাশপ্ৰাপ্ত হোৱাটো সম্ভৱ হ'লহেঁতেন, তেনেহ'লে সনাতন ধৰ্মৰ সৈতে এই জাতিও বিনাশপ্ৰাপ্ত হ'লহেঁতেন। সনাতন ধৰ্ম এয়াই জাতীয়তা। তেনেহ'লে কিন্তু এই সনাতন ধৰ্ম কি? তেনেহ'লে সনাতন ধৰ্ম কি? কৈছে কিন্তু ই কোনো এখন দেশৰ গণ্ডিৰ মাজত সীমাবদ্ধ নহয়। জগতৰ কোনো এক সীমাবদ্ধ অংশৰ বাবে বিশেষ ৰূপে আৰু চিৰকাললৈ এই ধৰ্ম নহয়। তেনেহ'লে কাৰ বাবে এই ধৰ্ম? কৈছে যাক আমি হিন্দু ধৰ্ম বুলি কওঁ, প্ৰকৃতপক্ষে সেয়া সনাতন ধৰ্ম, কাৰণ ই বিশ্বজনীন ধৰ্ম, আন সকলো ধৰ্ম ইয়াৰ অন্তৰ্গত। কোনো ধৰ্ম যদি সাৰ্বজনীন নহয়, তেনেহ'লে সেয়া সনাতনো হ'ব নোৱাৰে। কোনো সংকীৰ্ণ ধৰ্ম, সাম্প্ৰদায়িক ধৰ্ম, অনুদাৰ ধৰ্ম কেৱল স্বল্পকাল তথা সীমাবদ্ধ সামান্য উদ্দেশ্যৰ বাবেহে জীৱিত থাকিব পাৰে। তেনেহ'লে কৈছে এয়াই একমাত্ৰ ধৰ্ম যি বিজ্ঞানৰ আৱিষ্কাৰ আৰু দাৰ্শনিক চিন্তাৰাজিৰ পূৰ্বাভাস দিয়ে। বিজ্ঞানৰ আৱিষ্কাৰ আৰু দাৰ্শনিক চিন্তাৰাজিৰ পূৰ্বাভাস দিয়ে।
সেইবোৰক নিজৰ অন্তৰ্ভুক্ত কৰি লৈ জড়বাদৰ ওপৰত জয়ী হ'ব পাৰে। যে এয়াই একমাত্ৰ ধৰ্ম যি মানৱ জাতিক ভালদৰে বুজাই দিয়ে ভগৱান আমাৰ কিমান সমীপত। ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। কৈছে এয়াই একমাত্ৰ ধৰ্ম যি মানৱ জাতিক ভালদৰে বুজাই দিয়ে ভগৱান আমাৰ কিমান সমীপত, কিমান আমাৰ আপোন। মানুহে যিমান ধৰণৰ সাধনাৰ দ্বাৰা ভগৱান অভিমুখে অগ্ৰসৰ হ'ব পাৰে সেই সকলোবোৰেই ইয়াৰ অন্তৰ্গত। এয়াই একমাত্ৰ ধৰ্ম যি প্ৰতি মুহূৰ্ততে সৰ্বধৰ্ম স্বীকৃত এই সত্যটোৰ ওপৰত জোৰ দিয়ে যে ভগৱান সকলো মানৱ সকলো বস্তুৰ মাজতেই বৰ্তমান আৰু আমি তেওঁৰেই মাজত বিচৰণ কৰিছোঁ, তেওঁৰেই মাজত বাস কৰিছোঁ। এয়াই একমাত্ৰ ধৰ্ম যি এই সত্যক কেৱল বুজি পোৱাত তথা বিশ্বাস কৰাতে আমাক সাহায্য নকৰে, বৰং আমাৰ সমগ্ৰ সত্তাৰে ইয়াক উপলব্ধি কৰাত সাহায্য কৰে। এয়াই একমাত্ৰ ধৰ্ম যি জগতক দেখুৱাই দিয়ে যে জগত কি, জগত বাসুদেৱৰ লীলা। যে এয়াই একমাত্ৰ ধৰ্ম যি আমাক দেখুৱাই দিয়ে কিদৰে আমি এই লীলাৰ মাজত আমাৰ নিজ নিজ ভূমিকা সৰ্বোৎকৃষ্টভাৱে গ্ৰহণ কৰিব পাৰোঁ। দেখুৱাই দিয়ে ইয়াৰ সূক্ষ্মতম ধাৰাৰাজি কি, ইয়াৰ উদাৰতম নীতিসমূহ কি। এয়াই একমাত্ৰ ধৰ্ম যি জীৱনক ক্ষুদ্ৰতম বিষয়তো ধৰ্মৰ পৰা বিচ্ছিন্ন নকৰে, যি জানে অমৃতত্ব কি আৰু যি আমাৰ মৃত্যু ভয় সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাইছে। আৰু মই তাৰ পিছত বিবেকানন্দৰ এষাৰ কথাৰে মই বক্তৃতা সামৰণি মাৰিছোঁ। কৈছে যি ধৰ্মই, অৰ্থাৎ 11 ছেপ্টেম্বৰত 1893 চিকাগোত দিয়া তেওঁৰ সেই একেবাৰে সূক্ষ্ম ভাষণৰ পৰা কৈছে যি ধৰ্মই জগতক চিৰদিন পৰমত সহিষ্ণুতা তথা সকলো প্ৰকাৰৰ মত গ্ৰহণৰ বিষয়ে শিক্ষা প্ৰদান কৰিছে, মই সেই ধৰ্মৰ অন্তৰ্ভুক্ত বুলি নিজকে গৌৰৱান্বিত বোধ কৰোঁ। আমি যে কেৱল আন ধৰ্মাৱলম্বীৰ মত সহ্য কৰোঁ সেয়ে নহয়, সকলো ধৰ্মকেই আমি সত্য বুলি বিশ্বাস কৰোঁ। তাৰপিছত তেওঁ কৈছে যে সেই প্ৰথম দিনাৰ ভাষণত তেওঁ দুটা মহা সত্যৰ কথা তেওঁ উল্লেখ কৰিছিল। প্ৰথম দিনাৰ ভাষণত কি ভাষণ কৈছে, এটা তেওঁ আমাৰ শিৱ মহিমা মানস স্তোত্ৰমৰ পৰা এটা মন্ত্ৰ তেওঁ উচ্চাৰণ কৰিছিল। সেই কৈছে এই মন্ত্ৰ ভাৰতবৰ্ষৰ কোটি কোটি নৰনাৰীয়ে সদায় পালন কৰে। কি মন্ত্ৰ কৈছে, কোটি কোটি নৰনাৰীয়ে যিটো স্তোত্ৰ নিতৌ পাঠ কৰে আৰু মই অতি শৈশৱ কালৰ পৰা আবৃত্তি কৰি আহিছোঁ, তাৰ এটা শ্লোকৰ এটা অংশ আজি আপোনালোকৰ সন্মুখত উদ্ধৃত কৰিছোঁ, সেই বিশ্ববাসীৰ সন্মুখত উদ্ধৃত কৰিছিল। কি ভাষণ সেয়া কৈছে, ৰুচিনাং অৰ্ণৱ ইব, ঠিক সেই ধৰণে স্তোত্ৰটো। তাৰ অৰ্থ কি কৈছে, হে প্ৰভু, ভিন ভিন পথেৰে অগ্ৰসৰ হৈও যিদৰে সকলো নদী একেই সমুদ্ৰত পৰে, অৰ্থাৎ যত মত তত মথৰ কথা কৈছে, ঠিক তেনেদৰে ভিন ভিন ৰুচি হেতু সৰল তথা কুটিল আদি নানা পদগামীসকলৰো তুমি এই একমাত্ৰ গন্তব্য ঠাই। মৃত্যুৰ মা অমৃতম গময়, জ্যোতিপ্ৰসাদে কোৱা চিৰ সুন্দৰৰ কথা। তাৰপিছত তেওঁ গীতাৰ 4 নম্বৰ অধ্যায়ৰ 11 নম্বৰ শ্লোকটোৰ কথা কৈছিল সেই বিশ্ব ধৰ্ম সন্মিলনত। কি কৈছিল কৈছে, এই সৰ্বশ্ৰেষ্ঠ ধৰ্ম সন্মিলনে গীতা প্ৰচাৰিত সেই অদ্ভুত সত্যৰেই পোষকতা কৰিছে। আৰু সেই অদ্ভুত সত্য কি, গীতাই কৈছে হে অৰ্জুন, যিজনে যিদৰে মোক ভক্তি কৰে, কোনোবাই শিল্পৰ জৰিয়তে ভক্তি কৰিছে, কোনোবাই সমাজ সেৱাৰ জৰিয়তে, কোনোবাই দেশ সেৱাৰ জৰিয়তে, কোনোবাই ধ্যানৰ জৰিয়তে, কোনোবাই অধ্যয়নৰ জৰিয়তে, কৈছে হে অৰ্জুন, যিজনে যিদৰে মোক ভক্তি কৰে ময়ো তেওঁক তেনেদৰেই অনুগ্ৰহ দেখুৱাওঁ। মানুহেও সকলো প্ৰকাৰে মোৰ অভিমুখী পথকে সদায় অনুসৰণ কৰে। এই কথা ভাৰতবৰ্ষৰ বাহিৰে পৃথিৱীৰ আন ধৰ্মই ক'ব পৰা নাই। এতিয়া মই একেবাৰে শেষত যদি আপোনালোকক যদি কোনোবাই ইয়াৰ পৰা যোৱাৰ পিছত সোধে হিন্দু ধৰ্ম মানে তেতিয়াহ'লে কি, শ্ৰী অৰবিন্দই কৈছে আমাৰ কোনো মতবাদ নাই, আমাৰ কোনো ডগমা নাই, আমাৰ কোনো বিশ্বাস নাই। কাৰণ ভগৱত অভিমুখী যাত্ৰা, মানৱাত্মাৰ ভগৱত অভিমুখী যাত্ৰা এটা ক্ৰমবৰ্ধমান ঐতিহ্য। কিন্তু শ্ৰী অৰবিন্দই কৈছে যদি কোনোবাই আমাক মতবাদ সোধে, আপুনি বুকু ভিন্দাই ক'ব 3টা আমাৰ মতবাদ মাত্ৰ 3টা। হিন্দু ধৰ্মৰ সনাতন ধৰ্মৰ মাত্ৰ 3টা মতবাদ। প্ৰথম মতবাদ কি, একংশত বিপ্ৰাহ বহুধা বদন্তি। এয়াই হ'ল আমাৰ প্ৰথমটো মতবাদ। কোনোবাই যদি সোধে এই একংশতেই আমাৰ লক্ষ্য, মৃত্যুৰ মা অমৃতম গময়, একংশত বিপ্ৰাহ বহুধা বদন্তি। কিন্তু এই একংশতক ভগৱান বুলি ক'ম নে, কৃষ্ণ বুলি ক'ম নে, ৰাম বুলি ক'ম নে, ঈশ্বৰ ক'ম, ভগৱান ক'ম, ইট ইজ আপ টু ইয়'ৰ চইচ, যথেষ্ট তথা কুৰু। একংশত বিপ্ৰাহ বহুধা বদন্তি, এইটো হ'ল হিন্দুত্বৰ মতবাদৰ প্ৰথমটো মতবাদ। দ্বিতীয়টো মতবাদ, এই ভগৱানক আমি কিদৰে পাম,
ছেমিটিক ৰিলিজন আৰু আব্ৰাহেমিক ৰিলিজনৰ দৰে আমি এটাই মাত্ৰ পথ পোষকতা কৰা নাই ভাৰতবৰ্ষই। কৈছে যত মত তত পথ। আপুনি যি মতেৰেই আপুনি নিজস্ব যদি প্ৰচলিত মতবাদৰ ওপৰত পথৰ ওপৰত যদি আপোনাৰ বিশ্বাস নাই, ইউ কেন ডিস্কভাৰ ইয়ৰ অ'ন মতবাদ, অ'ন ৱে অলছো। ভাৰতবৰ্ষই সেই স্বাধীনতাও আপোনাক প্ৰদান কৰিছে। অৰ্থাৎ যত মত তত পথ, প্ৰতিটো পথেই হিন্দু ধৰ্মৰ পথ। আৰু তৃতীয় যিটো সনাতন ধৰ্মৰ মতবাদ, এই যে শ্ৰী অৰবিন্দই ক'লে এয়াই একমাত্ৰ ধৰ্ম যি দেখুৱাই দিয়ে ভগৱান আমাৰ কিমান সমীপত। ভগৱানক পাবৰ বাবে জংঘলত যাব নালাগে, ভগৱানক পাবৰ বাবে মন্দিৰত নগলেও হ'ব। উই আৰ কেৰিং হিম উইদিন 24 hours উইদিন আৱাৰ হাৰ্ট। কৈছে ভগৱান অতীন্দ্ৰিয় জগততো আছে, বিশ্বব্যাপী নাৰায়ণো আছে। গীতাই কোৱা বাসুদেৱম সৰ্বম ইতি। আৰু গীতায়ে কৈছে ভগৱান ক'ত আছে, সেই ভগৱানক আমি আমাৰ প্ৰকৃতি ভেদ কৰিও ভগৱানক পাব পাৰোঁ। একেবাৰে এই জগতৰ সিপাৰে অতীন্দ্ৰিয় জগতকো ভগৱান পাব পাৰোঁ। আৰু ভগৱানক আমি আমাৰ হৃদয়ৰ গোপন গুহাৰ মাজতো পাব পাৰোঁ। অৰ্থাৎ অন্তৰ্যামী ভগৱান। এই হিন্দুত্বৰ এই তিনিটাই মতবাদ। আৰু এই তিনিটা মতবাদ মই ইয়াত সুশান্ত দাও আছে, আপোনালোকৰ কেৱল চিন্তা উদ্ৰেকৰ বাবে এই হিন্দুত্ব কিমান প্ৰায়োগিক সেই বিষয়ে এটা উদাহৰণ দি মই বক্তব্য সামৰণি মাৰিছোঁ। 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল, কিন্তু সেই স্বাধীনতা দ্বিখণ্ডিত স্বাধীনতা। কিন্তু 1905 চনত সুশান্ত দাই অলপ আপোনালোকক উল্লেখ কৰিছিল, বংগ বিভাজন কৰিছিল ব্ৰিটিছ চৰকাৰে। 1905 চনত কিন্তু ভাৰতবৰ্ষ দুৰ্বল আছিল। 1905 চনত ভাৰতবৰ্ষ দুৰ্বল আছিল আৰু ব্ৰিটিছ তেতিয়া সমগ্ৰ পৃথিৱীৰ ভিতৰত শক্তিশালী ৰাষ্ট্ৰ আছিল। কিন্তু সেই মাইটি ব্ৰিটিছ বংগ বিভাজন বাতিল কৰিবলৈ বাধ্য হৈছিল। তেতিয়া ভাৰতবৰ্ষ দুৰ্বল আছিল, কিন্তু বংগ বিভাজন বাতিল কৰিবলৈ ব্ৰিটিছ ৱাজ কম্পেল। আৰু সেই খঙতেই কলিকতাৰ পৰা ৰাজধানী ব্ৰিটিছে দিল্লীলৈ লৈ গৈছিল। কিন্তু 1947 চনত ব্ৰিটিছ তেতিয়া শক্তিহীন, ভাৰতবৰ্ষ বহুত শক্তিশালী তেতিয়া। কিন্তু আমি তেতিয়া এখন ভাৰতবৰ্ষক স্বাধীন কৰিব নোৱাৰিলোঁ। কিয়? তাৰ কি কাৰণ? কাৰণ 1905 চনৰ স্বাধীনতা আন্দোলন, 1905 চনৰ স্বদেশী আন্দোলনেই ভাৰতীয় জাতিৰ একমাত্ৰ সফল ৰাজনৈতিক আন্দোলন। এতিয়ালৈকে ভাৰতীয় জাতিয়ে তেনেধৰণৰ সফল ৰাজনৈতিক আন্দোলন এতিয়াও কৰিব পৰা নাই। তাৰ কাৰণ ভাৰতবৰ্ষৰ স্বদেশী আন্দোলন 100%, নট 99.99%, 100% সনাতন হিন্দু সংস্কৃতিৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। আৰু বাবে সেই আন্দোলনে বিজয়শ্ৰী লাভ কৰিছিল। কিন্তু 1920 চনত শ্ৰী অৰবিন্দই 1910 চনত ৰাজনীতি ত্যাগ কৰি যোৱাৰ পিছত ইয়াত ডক্টৰজীয়ে কলিকতাত আহি অনুশীলন সমিতিৰ কথা কোৱা হৈছে, যুগান্তৰৰ কথা কৈছে। এই যুগান্তৰ অনুশীলন সকলোৰে জ্ঞানগুৰু আছিল অন্তৰালত এই মহাবিপ্লৱী শ্ৰী অৰবিন্দ। ভাৰতীয় বিপ্লৱী জাতীয়তাবাদৰ হি ৱাজ দি ফাউণ্ডাৰ, কিন্তু তেওঁ সদায় অন্তৰালত থাকি কাম কৰিছিল। এই ডক্টৰজীয়ে মই সেই বিষয়ে কেৱল এটা ইংগিত দিছোঁ, ইয়াত ডক্টৰ মুঞ্জেৰ নাম লৈছে। ডক্টৰ মুঞ্জে ৱাজ এ গ্ৰেট ফ্ৰেণ্ড অফ শ্ৰী অৰবিন্দ। আৰু ডক্টৰজীৰো তেওঁ ফ্ৰেণ্ড ফিলচফাৰ গাইড আছে। 1920 চনত যেতিয়া তিলকৰ মৃত্যু হ'ল, কংগ্ৰেছৰ দায়িত্ব কোনে ল'ব? ইতিমধ্যে 10 চনত শ্ৰী অৰবিন্দ পণ্ডিচেৰীত ৰাজনীতি ত্যাগ কৰি তেওঁ মানৱ জাতিৰ অতিমুক্তিৰ বাবে তপস্যাত লীন হৈছে। ডক্টৰ মুঞ্জে 1920 চনত তিলকৰ মৃত্যুৰ পিছত পণ্ডিচেৰীলৈ গৈছে। ডক্টৰজীৰ জীৱনী বিষয়ক গ্ৰন্থত উল্লেখ আছে। ডক্টৰজীক শ্ৰী অৰবিন্দক মান্তি কৰাবৰ বাবে বোলে আপুনি ঘূৰি আহক আৰু পুনৰ কংগ্ৰেছৰ দায়িত্ব গ্ৰহণ কৰক। কিন্তু কিতাপত ইমানখিনিলৈকে উল্লেখ আছে যে সেই সময়ত ডক্টৰজীয়ে একান্ত মনে শ্ৰী অৰবিন্দৰ লগত বহু সময় কথা পাতিছিল। আৰু সেই সময়তে 1920 চনত শ্ৰী অৰবিন্দই ৰাজনীতি ত্যাগ কৰাৰ পিছতো প্ৰৱৰ্তক সংঘ নামৰ এটা সংঘ প্ৰতিষ্ঠা কৰিছিল। মতিলাল ৰায় তেওঁক যথেষ্ট পৃষ্ঠপোষকতাও কৰিছিল। কিন্তু 1920 চনৰ মানৰ পৰা এই যে এফালে যোগেশ্বৰ কৃষ্ণ থাকিলেহে আমি বিজয়শ্ৰী লাভ কৰিব পাৰিম, মতিলাল ৰায়ে শ্ৰী অৰবিন্দৰ লগত যোগাযোগ প্ৰায় বিচ্ছিন্ন কৰিছিল। আৰু সেই সময়তে তিলকৰ মৃত্যু হৈছিল। আৰু তিলকৰ মৃত্যু হোৱাৰ পিছত সেই সময়ত শ্ৰী অৰবিন্দক ডক্টৰ মুঞ্জেৰ সৈতে আৰু বিশেষভাৱে ডক্টৰজীয়ে একান্ত ব্যক্তিগতভাৱে পণ্ডিচেৰীত শ্ৰী অৰবিন্দৰ সৈতে কেইবা লানিও আলোচনাত মিলিত হৈছিল। এই যে সংঘ শব্দটো
মহাৰাষ্ট্ৰৰ নাগপুৰৰ বাবে জনপ্ৰিয় শব্দ নাছিল। এই সংঘ শব্দটো কেৱল পূব ভাৰতৰ বাবে জনপ্ৰিয় শব্দ, যদিও সেই শব্দটো এটা সংস্কৃতমূলীয় শব্দ। মই ইয়াতকৈ অধিক ব্যাখ্যা নিদিওঁ, কিন্তু এইখিনি তথ্য কিতাপত আছে। তাৰ বাকী কথা আপোনালোকে যি ইংগিত পাইছে সেয়া আপোনালোকে নিজৰ বিবেচনাৰে আপুনি হৃদয়ংগম কৰিব লাগিব। কাৰণ প্ৰৱৰ্তক সংঘ তেতিয়া এটা দেৱসংঘ আছিল। প্ৰৱৰ্তক সংঘ তেওঁ ৰাজনীতি ত্যাগ কৰিলেও প্ৰৱৰ্তক সংঘৰ জৰিয়তে তেওঁ এই আদৰ্শ সমাজ গঢ়ি তোলাৰ তেওঁ এটা পৰিকল্পনা কৰিছিল। কিন্তু প্ৰৱৰ্তক সংঘ 20 চনত ব্যৰ্থতালৈ পৰ্যবসিত হৈছে। তিলকৰ মৃত্যু হৈছে। ভাৰতৰ জাতীয় জীৱনত ৰাষ্ট্ৰীয় দৃষ্টিসম্পন্ন নেতাৰ অভাৱ হৈছে। আৰু ডক্টৰ মুঞ্জেৰ লগত ডক্টৰজী পণ্ডিচেৰীলৈ গৈছে শ্ৰী অৰবিন্দক উভতাই আনি পুনৰ ৰাজনীতিত লিপ্ত কৰাবৰ বাবে। শ্ৰী অৰবিন্দ নাহিল, কৈছে মই ইয়াৰ পৰাই যি কৰিব লাগে ইয়াৰ পৰাই কৰিম। আৰু তাৰ পিছতে কংগ্ৰেছৰ নেতৃত্ব এনে এক নেতৃত্বৰ হাতলৈ গৈছিল যি নেতৃত্ব সনাতন সংস্কৃতিৰ পৰা পৰিপূৰ্ণৰূপে বিচ্যুত হৈছিল। আৰু তাৰ পৰিণতিস্বৰূপেই ভাৰতবৰ্ষ 1947 চনত শক্তিশালী হোৱা স্বত্বেও আমি অখণ্ড ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিব নোৱাৰিলোঁ। মই পুনৰ আজিৰ এই ৰিহাবাৰী হিন্দু সন্মিলনৰ উদ্যোক্তাক ধন্যবাদ জনাইছোঁ। আমাৰ দৰে অভাজনক মাতি আনি এই সনাতন ধৰ্মৰ বিপুল বৈপুল্যক এই স্বল্প সময়ৰ ভিতৰত আমি আমাৰ বুদ্ধিৰ সীমাবদ্ধতাৰে মই এটা সামগ্ৰিক ধাৰণা দিবলৈ যত্ন কৰিছোঁ। তাৰ বাবে পুনৰ মই উদ্যোক্তাক ধন্যবাদ, আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।